खोल देती हूँ, व्हाट्सएप नहीं दिख रहा है। শুনা পাইছা না বাৰু তোমালোকে? গুড আফটাৰনুন। আৱাজ ক্লিয়াৰলি গৈছে নে? জনোৱা তোমালোকে। আহিছে ন? ঠিক আছে, তেন্তে ষ্টাৰ্ট কৰোঁ। অলৰেডি গম পাইছাই তোমালোকৰ এক্সাম আগবাঢ়িলে, ডেট 29 হ'ল। তো তাৰ আগতে শেষ কৰিব লাগিব আৰু ভাবিছিলোঁ এটা এটা ইউনিট শেষ কৰিম আৰু তাৰপিছত তোমালোকৰ MCQ কৰি যাম। কিন্তু এতিয়া মেইনলি মানে প্ৰথমে গোটেইখিনি চিলেবাছটো শেষ কৰি চিলেবাছটো শেষ হোৱাৰ পাছত টাইম হ'লে টাইম বা হ'ব লাগে যদি মানে তেতিয়াহে তাৰ পাছতহে আমি MCQ ষ্টাৰ্ট কৰিম হা। কিন্তু চিলেবাছখিনি জলদি শেষ কৰি লওঁ, কিয়নো কনচেপ্টটো নাজানিলে তোমালোকে একো বস্তুৱে নোৱাৰিবা। ঠিক আছে, চিলেবাছখন এবাৰ চাই লওঁ। এখন চোৱাচোন। একৰ্ডিং টু চিলেবাছটো তোমালোকৰ এইকেইটা হৈ গৈছে। চোৱাচোন। এক মিনিট ৰ'বা হা। চিলেবাছৰ মতে তোমালোকৰ ফাৰ্ষ্ট ইউনিটটো অলমষ্ট ফিনিছে হৈছে। ফাৰ্ষ্ট ইউনিটৰ বাকী আছিলে তোমালোকৰ টিচিং ডিভাইচেছ আৰু কি আছিলে? টিচিং ডিভাইচেছ আছিলে আৰু লেচন প্লেন আছিলে হয়নে? টিচিং এইডছ কৰাইছোঁ মই অলৰেডি হয়নে? চিগনিফিকেণ্ট ট্ৰেন্স কোনটো? এইটো কথা কৈছিলোঁ নহয় মই তোমালোকক MCQত কৰিম বুলি। ঠিক আছে, চিগনিফিকেণ্ট ট্ৰেন্সটো তোমালোকৰ MCQত কৰাৰ কথা আছে, কিয়নো ইমান হেৰি নহয় এইখিনি বস্তু MCQতে মানে কভাৰ হৈ যাব বহুতখিনি বস্তু। আৰু ইউনিট 2 এইটো এডুকেশ্যনেল সাইকোলজি হয়, এডুকেশ্যনেল সাইকোলজি এণ্ড ইটছ মিনিং এণ্ড নেচাৰ। ঠিক আছে, আৰু এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট, পাৰ্চনেলিটি, এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিড। ঠিক আছে, আৰু মেণ্টেল হেল্থ এণ্ড মেণ্টেল হাইজিন, এডজাষ্টমেণ্ট মেকানিজিম এইখিনি আছিলে, আৰু ইণ্টেলিজেঞ্চ আছিলে, আৰু লগতে ইণ্টেলিজেঞ্চৰ লগত আছে এইটো ক্ৰিয়েটিভিটি হা। নেক্সট সাইকোলজি অফ এডলসেন্স, ইয়াৰ পৰা বহুত বেছি কুৱেশ্যন আহিব এডলসেন্সৰ। কিয়নো মানে টেটৰ মেইন হেৰিটোৱে হৈছে এডলসেন্সৰ ওপৰত ডিল কৰা ষ্টুডেণ্ট টিচাৰৰ। সেইটো কাৰণে ইয়াৰ ওপৰত বহুত কুৱেশ্যন আহিব। চিগনিফিকেন্স অফ এডলসেন্স পিৰিয়ড, ডাইমেনশ্যন, ঠিক আছে, তেওঁলোকৰ ফিজিকেল, ইণ্টেলেকচুৱেল, ছ'চিয়েল, ইম'চনেল আৰু নৰ্মেল এণ্ড মৰেল। ঠিক আছে, তাৰপিছত আৰু ইম'চনেল প্ৰব্লেমছ ইন দ্য ক্লাছৰুম, আণ্ডাৰষ্টেণ্ডিং দ্য এডলসেন্স লাৰ্ণাৰ, ৰোল অফ ফেমিলি এণ্ড স্কুল, জুভিনিয়েল ডেমক্ৰেচি আৰু গাইডেন্স এণ্ড কাউন্সেলিং এণ্ড আণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্টেল হাজাৰ্ছ ডিউৰিং এডলসেন্স। ঠিক আছে, তো আজি তোমালোকক মই প্ৰথমে টিচিং ডিভাইচটো অকণমান কৰাই লওঁ। লেচন প্লেনটো বেছি টান নহয়, ষ্টেপকেইটা মনত ৰাখিলে হ'ল। সেইটো কাৰণে মই লেচন প্লেনটো আৰম্ভ নকৰোঁ এতিয়া। ঠিক আছে, টিচিং ডিভাইচটো কৰাওঁ, তাৰপিছত মই তোমালোকৰ এডলসেন্সলৈ যাম, থাৰ্ড ইউনিট। ঠিক আছে, প্ৰথমে টিচিং ডিভাইচটো চোৱা। টিচিং ডিভাইচ বুলিলে কি বুজা? শিক্ষণ বিভাগ। টিচিং ডিভাইচ মানে হৈছে অসমীয়াত কোৱা হয় শিক্ষণৰ বিভাগ। ইয়াত লিখা আছে টিচিং ডিভাইচ আৰ দোজ হুইচ টিচাৰ ইউজেছ ইন দ্য ক্লাছৰুম টিচিং টু কিপ to make these teachings easily understand of the learner। তাৰমানে যাতে লাৰ্ণাৰে মানে ইজিলি মানে বুজি পায়। ঠিক আছে, লাৰ্ণাৰে ইজিলি মানে ক্লাছৰুমত এনেকুৱা কিছুমান ডিভাইচ ইউজ কৰা হয় যোনটো টিচাৰে ইউজ কৰে আৰু তাৰ ফলত কি হয় ষ্টুডেণ্টে ইজিলি মানে আণ্ডাৰষ্টেণ্ড কৰে। দ্য ডিভাইচ ইজ প্লেন স্কিম অৰ থিক ইণ্টাৰভেনশ্যন অফ দ্য পাৰ্পছ অফ এফেক্টিভ টিচিং এণ্ড দ্য পাৰ্পছিভ লাৰ্ণিং। ঠিক আছে, ইয়াত অসমীয়াত দিয়া আছে শিক্ষকে তেওঁৰ পাঠদান সহজে বুজি পাবলৈ শ্ৰেণীকোঠাত পাঠদানত ব্যৱহাৰ কৰা বিভাগবোৰে হৈছে শিক্ষণ যন্ত্ৰ। শিক্ষণ ডিভাইচক শিক্ষণ বিভাগ বুলি কোৱা হয় আৰু শিক্ষণ যন্ত্ৰ বুলিও কোৱা হয়। ঠিক আছে, তাৰপিছত আৰু এতিয়া চোৱাচোন ইম্পৰ্টেণ্ট কেইটা চাই লোৱা।
ইম্পৰ্টেন্ট হৈছে শিক্ষণৰ তাৰ ইম্পৰ্টেন্ট কি একেকিটাই হ'ব আগৰবোৰৰ লগতে টিচিঙৰ লগত বহুত ৰিলেটেড হয় বস্তুটো চোৱাচোন কি হয় তাৰ হেৰিটো টু টিচ থৰলি হয়নে তাৰমানে যিকোনো এটা টপিক বুজাওঁতে বিভিন্ন ধৰণৰ যেতিয়া ডিভাইচখিনি কি দেখিলে তোমালোকে বুজি পাবা যে কি কৈ আছো মই হা টু কিপ থৰলি মানে হৈছে যিকোনো এটা টপিক ভালকে ক্লিয়াৰলি বুজি পাবৰ কাৰণে মানে কি ইউজ কৰা হয় টিচিং ডিভাইচ ইউজ কৰা হয় টিচিং ডিভাইচ হা তাৰপিছত টিচ কুইকলি সোনকালে বুজি পাবৰ কাৰণেও মানে টিচিং ডিভাইচ ইউজ কৰা হয় আৰু ক্ৰিয়েট ইন্টাৰেষ্ট বহিবৰ কাৰণে কৰা হয় এনেকুৱা ধৰণৰ তোমালোকৰ 3টা 4টা মান দি দিব এমচিকিউ তাৰ ভিতৰত এটা নহয় আৰু বাকিকিটা হয় তোমালোকক আহিব যে এইকিটাৰ ভিতৰত কোনটো টিচিং ডিভাইচ মানে ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্স অফ টিচিং ডিভাইচ নহয় এটো কাৰণে এইবোৰ মনত ৰাখিবা তুমি তোমালোকে টু ব্ৰিং সামথিং নিউ নতুন বস্তু এটা মানে কেৰি কৰিবৰ কাৰণে মানে টিচিং ডিভাইচে হেল্প কৰে আৰু টিচ স্পন্টেনিয়াছলি এণ্ড টু মোটিভেট দ্য ষ্টুডেণ্টছ ঠিক আছে আৰু টু মেক দ্য কণ্টেণ্ট ইজিলি আণ্ডাৰষ্টেণ্ড এইকেইটা বুজি পাইছাই চাগে চিম্পল ৱৰ্ডত হয় নেক্সট এইটো ভালদৰে শিকিবলৈ সোনকালে শিকিবলৈ আগ্ৰহ সৃষ্টি কৰিবলৈ কামক একত্ৰিত কৰিবলৈ নতুন কিবা এটা আনিবলৈ আৰু স্বতঃস্ফূৰ্তভাৱে শিকিবলৈ এইকেইটা অসমীয়া হয় ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগাবলৈ আৰু বিষয়বস্তু সহজে বুজি পাবলৈ ঠিক আছে নেক্সট হৈছে টাইপছ এইকেইটা টাইপছ কেইটা মেইন মনত ৰাখিবা টিচিং ডিভাইচৰ মেইন টাইপছ কেইটা হৈছে ইয়াক টিচিং ডিভাইচত মেইনলি 3টা টাইপছত বিভক্ত কৰা হৈছে টেবুলখন তোমালোকে লিখি ৰাখিবা মনত ৰাখিবা আৰ্টিফিচিয়েল ডিভাইচ নেচাৰেল ডিভাইচ আৰু ফিক্সিং ডিভাইচ ঠিক আছে টিচিং ডিভাইচ হৈছে মেইনলি 3 টাইপছ ওৱান ইজ আৰ্টিফিচিয়েল বা কৃত্ৰিম সেকেন্ডটো হৈছে নেচাৰেল বা স্বাভাৱিক আৰু ফিক্সিং বা স্থায়ী কাৰক ঠিক আছে তোমালোকে হেৰি যদি স্ক্ৰিনত দেখা পোৱা নাই তোমালোকে স্ক্ৰিনখন অলপ বহল কৰি লবা অনলাইনত কৈ আছো আৰু নেক্সট এতিয়া চোৱাচোন আৰ্টিফিচিয়েল ডিভাইচত মেইন হৈছে নেৰেশ্যন তোমালোকে চাগে ইংলিছত গ্ৰামাৰত পাইছা ন নেৰেশ্যন ঠিক আছে হেতুৱে নেৰেশ্যন বিৱৰণ ডেসক্ৰিপচন ঠিক আছে বৰ্ণনা নেৰেশ্যনক অসমীয়াত কোৱা হয় বৰ্ণনা নেক্সট হৈছে এক্সপ্লেনেশ্যন তাৰ পাছত আছে উদাহৰণ বা ইলাষ্ট্ৰেশ্যন নেক্সট আছে গৃহকৰ্ম বা হোমৱৰ্ক আৰু পুথিভঁৰালৰ কাৰ্য এইকেইটা কৰাৰ ফলত কি হয় টিচিং এইকেইটাক কি বুলি কোৱা হয় টিচিং ডিভাইচ বুলি কোৱা হয় তোমালোকৰ এমচিকিউত আহিব যে নিম্নলিখিত ডিভাইচ গিটাৰ ভিতৰত কোনটো টিচিং ডিভাইচ নহয় আৰ্টিফিচিয়েল টিচিং ডিভাইচ নহয় যদি দি দিয়ে নেৰেশ্যন ডেসক্ৰিপচন এক্সপ্লেনেশ্যন এণ্ড ড্ৰিল বুলি দিয়ে তেন্তে কোনটো নহয় ড্ৰিলটো নহয় হয়নে এনেকুৱা ধৰণে তোমালোকক কনফিউজ কৰাব এইটো কাৰণে গোটেইখিনি মনত ৰাখিবা মেইনলি এই টেবুলখন মনত ৰাখিলে বাকি বুজোৱাখিনি তোমালোকে ইজিলি বুজিয়ে পাবা বুজা বস্তুৱে হয় নেক্সট নেচাৰেল ডিভাইচত আছে এক্সক্লুশন আৰু আছে এক্সকাৰচন নেক্সট আছে ফিল্ড ষ্টাডি ঠিক আছে তো এক্সকাৰচন মানে কি আমি এক্সকাৰচন যাওঁ ন কেতিয়াবা কলেজৰ পৰা লৈ যায় স্কুলৰ পৰা লৈ যায় তাৰ ফলত কি এইটো নেচাৰেল হয় যেটো নেচাৰেলি আমি বস্তুটো নলেজ যেনে ফিল্ড ট্ৰিপ যাওঁ এক্সকাৰচনটো এক প্ৰকাৰৰ ফিল্ড ট্ৰিপো হয় তো আৰু ফিল্ড ষ্টাডি একেটাকে বুজাইছে ফিল্ড ষ্টাডি আৰু এক্সকাৰচন ফিল্ড ষ্টাডি বুলি ক'লে এদিনীয়া হ'ব পাৰে এক্সকাৰচনটো কি হয় অলপ 2-3 দিন বা অলপ দীঘলীয়া হয় ঠিক আছে আৰু ফিক্সিং ডিভাইচেস কি হয় চোৱাচোন টিচিং হেৰিৰ লগত নাম্বাৰ 1 হৈছে ড্ৰিল ঠিক আছে অনুশীলন বুজি পাইছা না অনুশীলন মানে ড্ৰিল এণ্ড প্ৰেক্টিসেস হয়নে নেক্সট হৈছে ৰিভিউ পুনৰ আলোচনা ৰিভিউ মানে হৈছে বাৰ বাৰ ৰিভিজন মানে নেক্সট প্ৰশ্ন আৰু উত্তৰ কুৱেশ্যন আনসাৰ ঠিক আছে আৰু বিশেষ সমস্যাৰ আলোচনা ডিসকাসিং আউটস্ট্যান্ডিং প্ৰবলেম তাৰমানে কিছুমান বিশেষ যেতিয়া প্ৰবলেম হয় সেই প্ৰবলেমখিনি মানে ডিসকাশন কৰা হৈছে এইকিটা হৈছে ফিক্সিং ডিভাইচ কোনকিটা আৰ্টিফিচিয়েল মনত ৰাখিবা কি কলো নেচাৰেল নেক্সট ডেসক্ৰিপচন তাৰ পাছত আছে এক্সপ্লেনেশ্যন ইলাষ্ট্ৰেশ্যন হোমৱৰ্ক এণ্ড কি কৈছিলো লাইব্ৰেৰী ৱৰ্ক 1 2 3 4 5 6 ছটা আছে আৰু নেচাৰেল ডিভাইচেছত দুটা আছে এক্সকাৰচন আৰু কি আছে ফিল্ড ষ্টাডি বা ফিল্ড ৱৰ্ক ঠিক আছে ইএফ বুলি এটো মনত ৰাখিব পাৰা আৰু এটো হৈছে ড্ৰিল তাৰ পিছত আছে কি ৰিভিউ কুৱেশ্যন আনসাৰ আৰু লাষ্ট আছে ডিসকাশন
ব্ৰেইনষ্টৰ্মিং আৰু ড্ৰিল বেলেগ বস্তু ড্ৰিল মানে হৈছে প্ৰেক্টিচ যোনটো আমি বাৰে বাৰে প্ৰেক্টিচ কৰোঁ ন ট্ৰায়েল এণ্ড এৰৰ যোনটো আছিলে যে এটা শিকাইছিলোঁ ন লাৰ্ণিঙত সেইটো হয় হয় চাগে একেখিনিয়েতো হয় তোমালোকৰ বি এডৰ পৰাইতো আহিব ন পঢ়িছিলা চাগে ব্ৰেইনষ্টৰ্মিং এতিয়া ব্ৰেইনষ্টৰ্মিং মানে অকস্মাত তোমাক এনেকুৱা কুৱেশ্যন সোধা যোনটো তোমাৰ পুৰণা কথা মনত পৰে বা তোমাৰ মনত যিকোনো এটা বস্তুৰ প্ৰতি এটা আইডিয়া তোমাৰ ব্ৰেইনত মানে আহে এইটো ব্ৰেইনষ্টৰ্মিং বুলি কোৱা হয় তোমালোকে এইবোৰ বি এডত পঢ়িছিলা নহয় চাগে ন তেন্তে ভালকে বুজি পাবা এতিয়া নেৰেশ্যনৰ বিষয়ে অকণমান চাই লওঁ হা নেৰেশ্যনটো কি আছিলে পাৰ্পাছফুলনেছ নেৰেশ্যন কেনেকুৱা হোৱাটো উচিত মানে ঠিক আছে পাৰ্পাছফুলনেছ হ'ব লাগিব তাৰমানে নেৰেশ্যনটো আমি যিখিনি আমি ব্যাখ্যা কৰিম যোনখিনি আমি আলোচনা কৰিম সেইখিনি হ'ব লাগিব এটা মানে নিৰ্দিষ্ট পাৰ্পাছ থাকিব লাগিব ঠিক আছে ভাষাৰ ক্ষমতা লেংগুৱেজ এবিলিটি তাৰমানে যি লেংগুৱেজ ইউজ কৰে যাতে লেংগুৱেজটো ষ্টুডেণ্টৰ কাৰণে কি হ'ব লাগিব ফেমিলিয়াৰ হ'ব লাগিব নেক্সট পদ্ধতিগত ব্যৱস্থা বা চিষ্টেমেটিক এৰেঞ্জমেণ্ট মানে হৈছে আমি জনাৰ পৰা নজনালৈ নিব লাগিব প্ৰথমে নজনা বস্তু এটা যদি আমি তেওঁলোকক পঢ়াবলৈ যাওঁ তেতিয়া কি হয় তেওঁলোকৰ পঢ়ুৱা চিষ্টেমটো বা টিচিং প্ৰচেছটো সাকসেসফুল নহব সেইটো কাৰণে এৰেঞ্জমেণ্ট সদায় কি হ'ব লাগিব চিষ্টেমেটিক হ'ব লাগিব যেনে লেসন প্লেনো ইয়াৰ চিষ্টেমেটিক এৰেঞ্জমেণ্টত পৰিব হা লেসন প্লেন নেক্সট হৈছে তাৰতম্য ভেৰিয়েশ্যন বিভিন্ন ধৰণৰ এক্সাম্পল বা বিভিন্ন ধৰণৰ ভেৰিয়েশ্যন ইউজ কৰি বিভিন্ন ধৰণৰ সোর্স বা বিভিন্ন ধৰণৰ যিকোনো এটা বস্তু টপিকৰ ওপৰত আমি এক্সাম্পলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যদি আমি এক্সপ্লেনেশ্যন বিভিন্ন ধৰণৰ ভেৰিয়েশ্যনত আমি যদি বুজাব যাওঁ তেতিয়াহে কি হয় টিচিং প্ৰচেছটো সাকসেসফুল হয় ইউজিং ইলাষ্ট্ৰেশ্যন চিত্ৰণ ব্যৱহাৰ কৰা তাৰমানে যিকোনো এটা বুজাওঁতে আমি কিছুমান পিকচাৰ হওক বা কিছুমান আমি তেওঁলোকক ডেমো তেনেকুৱা ধৰণৰ বস্তুবোৰ যদি আমি তেওঁলোকক দেখুৱাওঁ তেতিয়া কি হয় টিচিং প্ৰচেছটো সাকসেসফুল হয় আৰু এডুকেটটো হ'বই লাগিব যদি টপিকৰ ওপৰত টপিকৰ ডিসকাশন নচলে বেলেগ টপিক কিছুমান আছে নহয় ডিসকাস কৰি বহুত দূৰলৈ গুচি যায়গে না তেতিয়া কি হয় ক্লাছৰুমটো বৰিং হয় সেইটো কাৰণে এডুকেশ্যনটো থকা উচিত তাৰমানে একৰ্ডিং টু টপিক বস্তুবোৰ ডিসকাশন হোৱাটো বেছি ইন্টাৰেষ্টিং হয় আৰু লাষ্টটো হৈছে এডুকেট স্পীড তাৰমানে তাৰ কি থাকিব লাগিব এটা নিৰ্দিষ্ট স্পীড থাকিব লাগিব বহুত স্লো হ'ব নালাগিব আৰু বহুত ফাস্টো হ'ব নালাগিব এইকেইটা মনত ৰাখিলে হ'ল ইনেও তোমালোকে যদি বিএডত পঢ়িছা মানে পঢ়িছাই সো সেইটো কাৰণে এইখিনি তোমালোকৰ কাৰণে সহজে হ'ব নেক্সট আছে কি এডভান্টেজ নেৰেশ্যনৰ ফলত কি এডভান্টেজ হয় ঠিক আছে হেল্পছ ইন ক্ৰিয়েশ্যন অফ মেণ্টেল ৰিলেশ্যনছ বিটুইন টিচাৰ এণ্ড ষ্টুডেণ্ট দুইটাৰ মাজৰ ৰিলেশ্যন কি হয় এটা ভাল ৰিলেশ্যনৰ এষ্টাব্লিছ হয় না মেণ্টেল ৰিলেশ্যন আৰু ক্ৰিয়েশ্যন অফ মেণ্টেল ইমেজ মনত এটা বিভিন্ন মানে কি ইমাজিনেশ্যনৰ বৃদ্ধি হয় যদি বুজাই থাকে আমাৰ মনত এটা পিকচাৰ গৈ থাকে ন যেনেকৈ আমি হিষ্ট্ৰী বিষয়ে যদি বুজাই থাকো তেতিয়া হিষ্ট্ৰী বিষয়ে ৰজা মহাৰাজা এনেকা আছিল তেনেকা আছিল কৈ থাকিলে আমাৰ মনত এটা ইমাজিনেশ্যনৰ মানে মেণ্টেল ইমাজিনেশ্যনটো মানে নিজে ক্ৰিয়েট হৈ গৈ থাকে ঠিক আছে আৰু কন্টেন্ট ইন স্পিডি টিচিং ঠিক আছে আৰু কি হয় টিচিংটো কি হয় কন্টেন্টবোৰ মানে কি হয় আমি জলদি আমাৰ বুজাত বা হেৰি কৰা শিকাত মানে সহায় হয় লাষ্ট টু হেল্প ইন ক্ৰিয়েশ্যন অফ ইন্টাৰেষ্ট টুৱাৰ্ডছ দ্য কন্টেন্ট এটোটো বুজি পাইছে মানে কন্টেন্টৰ ওপৰত কি হয় আমাৰ ইন্টাৰেষ্টটো বাঢ়ে নেক্সট হেল্প ইন ইম্পাৰ্টিং ব্ৰড নলেজ হয়নে লিমিটেড নলেজৰ পৰা কি হয় যেতিয়া ইলাষ্ট্ৰেশ্যন কৰি গৈ থাকে সেই বস্তুটো সেই নিৰ্দিষ্ট কন্টেন্টৰ ওপৰত মানে এটা ব্ৰড নলেজ হয় নেক্সট মেকিং ষ্টুডেন্ট কিউৰিয়াছ এবাউট টিচিং মেটেৰিয়েল তাত যেতিয়া আমি কিছুমান অডিঅ' ভিজুৱেল এইডছ কিছুমান ইউজ কৰোঁ তেতিয়া কি হয় কিউৰিয়াছ হয় তেওঁলোকে কি হয় কি পঢ়াব আজি মেমে বা ছাৰে সেই টপিকটোৰ ওপৰত কি বা দেখায় আমাক কি দেখালে ৰিলেটেড হ'ব তাৰমানে কি তেওঁলোক কিউৰিয়াছ হয় মানে বস্তুটোৰ প্ৰতি নেক্সট হেল্পছ ইন ডেভেলপিং ইমাজিনেৰী পাৱাৰটো বৃদ্ধি হয় ঠিক আছে মেণ্টেল ইমেজ আৰু ইমাজিনেৰী পাৱাৰটো অলমষ্ট সেমে হয় আৰু হেল্পছ ইন গ্ৰ'য়িং দ্য হেবিট অফ নেৰেশ্যন লাহে কি হয় তেওঁলোকে নিজেও সেই বস্তুটো মানে কি যেনেকে মেমতে বুজাই যায় বা ছাৰহঁতে যেনেকে টপিকটোৰ প্ৰতি বুজাই যায় লাহে নিজেও মানে হেবিট হয় তেওঁলোকেও মানে নিজৰ নেৰেশ্যন কৰিব পৰা মানে ফিলিংছটো বা কেপাচিটিটো তেওঁলোকৰ বৃদ্ধি হয় নেক্সট হেল্প ইন টাইম মেনেজমেণ্ট কৰিব পৰা হয় এটা লিমিটেড টাইমত কেনেকে কি পঢ়াব পাৰি কি বুজিব পাৰি আমি কেনেকে লিখিব পাৰো হয়নে
যদি কন্টেন্টটো ওয়েল অর্গানাইজ হয় তেতিয়া হয় আৰু হেল্প ইন ডেভেলপিং লিসনিং পাৱাৰ অফ দা ষ্টুডেন্ট ষ্টুডেন্টৰ শুনা ক্ষমতাটো মানে কি হয় বাঢ়ি আহে অসমীয়াটো দিয়া আছে একেখিনি বস্তুৱে disadvantage to চোৱাচোন disadvantage বেছি নাই all students are not interested with this device এটো ডিভাইসত কিছুমানে নেৰেশন কৰিলে বেয়া পায় বুজি পালা কিছুমানে একেৰাহে বকি থাকিলেও শুনি আমনি পায় সবে বকি থাকিলে বুলিয়ে কলো কিয়নো তেওঁলোক ইন্টাৰেস্টেড যেতিয়া নহব বকি আছে বুলিয়ে কব ভালকৈ কৈ আছে বুলি নকয় ন সো কি হয় তেওঁলোকে লাহে লাহে কি হয় বস্তুটোৰ প্ৰতি মানে ইন্টাৰেস্টটো কমি আহে বেছি ইলাস্ট্ৰেশনটো যদি লিমিটেডকৈ বেছি হয় লস পেশেন্স তাৰমানে তেওঁলোকে কি হয় ধৈৰ্যটো কমি আহে হয়নে আৰু নেক্সট if class is not properly arranged then the student became demotivated with this device যদি ক্লাছটো properly arranged নহয় তাৰমানে বহুত বেছি ক্ৰাউড হয় বা কিছুমান ষ্টুডেন্ট গৈ লাষ্টত বহি আছে কিছুমান আগত বহি আছে মাজত খালি হৈ আছে তেনেকুৱা ধৰণৰ যদি এৰেঞ্জমেন্টটো ভাল নহয় তেতিয়া এটো ডিভাইসটো কেতিয়াও মানে সাকসেসফুল হ'ব নোৱাৰে আনক্লিয়াৰ ভয়েস ক্ৰিয়েট প্ৰবলেম তাৰমানে ভয়েসটো যদি আনক্লিয়াৰ হয় তেতিয়া কি হয় প্ৰবলেম ক্ৰিয়েট কৰে ইয়াৰ তিনটা চাৰিটা দিছো মই আৰু বহুত আছে তোমালোকে যদি এতিয়া তুমি কোৱা নিচিনা যদি তোমালোকে যদি বিএডৰ পৰা পঢ়া আৰু বেছি ভালদৰে বুজি পাবা আৰু আৰু ইনেও মানে পৰীক্ষা এতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে ইমানখিনি সাফিসিয়েন্ট ইয়াতকে বেছি দৰকাৰো নাই নেক্সট ওয়াচন তোমালোকে ইলাস্ট্রেশন ইলাস্ট্রেশনও হৈছে এক প্ৰকাৰৰ টিচিং ডিভাইস যেটোৱে মানে কি টিচিং প্ৰসেসটো মানে কি কৰে ইন্টাৰেস্টিং কৰে আৰু ইন্টারেস্টিং আন্ডারস্ট্যান্ডেবল আৰু কি কৰে ক্লিয়াৰ কৰে তাৰমানে যিকোনো এটা কন্টেন্টক ভালকে বুজাত আৰু ইন্টারেস্ট বৃদ্ধি কৰাত আৰু মানে টপিকটোৰ বিষয়ে কন্টেন্টটোৰ বিষয়ে ক্লিয়াৰ মানে ইমাজিনেশন কৰাত হেল্প কৰে It means use of different concrete materials in order to clarify different ideas and concepts. বিভিন্ন ধৰণৰ কনক্ৰিট মেটেৰিয়েল কনক্ৰিটটো এবষ্ট্ৰেক্ট মনত আছে চাগে না এই কনক্ৰিট মেটেৰিয়েলবোৰ কি কয় ক্লেৰিফাই ডিফাৰেন্ট আইডিয়াজ আৰু কন্টেন্ট কৰে তাৰমানে বিভিন্ন ধৰণৰ ডিফাৰেন্ট আইডিয়া আৰু কন্টেন্টবোৰ মানে ক্লিয়াৰ কৰে আমাৰ মনত কিছুমান বস্তু যদি খেলিমেলিকে আমি বুজি পাওঁ তাৰমানে ইলাস্ট্ৰেশনৰ ফলত কি হয় তাৰ আমাৰ মনত মানে বিভিন্ন ধৰণৰ এই আইডিয়াবোৰ মানে ক্লেৰিফাই হয় in it the knowledge of new objects is imparted to the pupils by using solid objects they are two types verbal illustration and non verbal illustration mainly ke prakarar hoy dui prakarar eta hoise verbal aru antu hoise non verbal mane hoise jene illustration keneke kora hoy stories aru description jikono eta bostur bikhoye jeti ami story ko hadhu kotha ko ba ডিসকাশন কৰো বা ডেসক্ৰিপশন দিও হেতু কি হয় তা ভার্বেল বুলি কয় মানে মুখেৰে আমি কৈ পেলাই যোনটো আমি মানে শিক্ষক মানে আমি মানে ষ্টুডেন্টক মানে পঢ়াও এই প্ৰসেসটো কি বুলি কোৱা হয় ভার্বেল ইলাস্ট্রেশন আৰু নন ভার্বেলত কেনেকে হ'ব ম্যাপস মডেল পিকচাৰ চাৰ্ট বুজি পাইছা তা মানে কৈ পেলাই নহয় দেখুৱাই পেলাই যদি আমি তেওঁলোকক পঢ়াম তাক কি বুলি কোৱা হ'ব নন ভার্বেল ঠিক আছে ইয়াত এডভান্টেজটো চোৱা ক্ৰিয়েট ইন্টাৰেষ্ট মেপ আৰু মডেল এইবোৰ পিকচাৰ দেখালে মানুহৰ মনটো ইনেও ইন্টাৰেষ্টটো বাঢ়ে ন ক্ৰিয়েট ইন্টাৰেষ্ট হেল্পস ইন ক্লিয়াৰ অল দা কনসেপ্ট ক্লিয়াৰ কৰাত হেল্প কৰে সিম্পলিফাই কৰে মানে কমপ্লেক্স বস্তুবোৰ আৰু হেল্পস ইন ৰিমেম্বাৰ অল দা কন্টেন্ট ইন এ শৰ্ট পিৰিয়ড অফ টাইম মানে কিবা এটা বস্তু যদি পিকচাৰ দেখুৱা হয় তেতিয়া কি হয় আমাৰ মনত কি হয় সোনকালে বস্তুটো মনত থাকি যায় আৰু কনসেপ্টটো ক্লিয়াৰ হোৱাত মানে হেল্প কৰে নেক্সট ইলাস্ট্রেশনক উদাহৰণ বুলি কোৱা হয় এতিয়া আছে নেক্সট আছে এক্সপ্লেনেশন হা এক্সপ্লেনেশন হৈছে explanation means going deep into the idea or phenomena যিকোনো এটা বস্তুৰ বিষয়ে মানে বেছি ডিপলি যেতিয়া আমি স্টাডি কৰো তাক কি বুলি কোৱা হয় এক্সপ্লেনেশন to explain means to make plain or manifest this is the manifestation of the subject মানে কি এটা সাবজেক্টৰ বিষয়ে ক্লিয়াৰলি বুজাত এটা সাবজেক্টৰ বিষয়ে ক্লিয়াৰলি বুজাত মানে যিকোনো এটা বস্তু শিক্ষাৰ্থীয়ে কোনো শিক্ষাৰ্থীৰ লগত কিছুমান
যিকোনো বস্তু মানে কি তেওঁলোকে লজিক্যালি বুজাত বা যিকোনো এটা বস্তু ক্লিয়াৰলি আন্ডাৰষ্টেণ্ড কৰাত মানে এই ব্যাখ্যাকৰণ বা কি কয় কি বুলি কোৱা হৈছে ইংলিছত ব্যাখ্যাকৰণক এক্সপ্লেনেশ্যনে মানে সহায় কৰে সাম ইম্পৰ্টেন্ট সিগনিফিকেন্সটো চাই লোৱা ৰিমুভ লাৰ্নিং ডিফিকাল্টিজ অলমোষ্ট গোটেইবোৰ একে লাৰ্নিং ডিফিকাল্টিয়ে হয় গোটেইনে ৰিমুভ কৰে ঠিক আছে আৰু হেল্প ইন টিচিং লেংগুৱেজ সায়েন্স হিষ্ট্ৰী চিভিক্স সোশ্যাল সায়েন্স এনেকৈ সাবজেক্টবোৰ মেনশ্যন কৰিব পাৰে দেই এক্সামত আহিব পাৰে আৰু ক্ৰিয়েট ইণ্টাৰেষ্ট একেখিনি বস্তুৱে ডিফিকাল্টি ইণ্টাৰেষ্টৰ মাজত ডিফাৰেঞ্চ নাই ডেভেলপ আণ্ডাৰষ্টেণ্ডিং এণ্ড ইনচাইটছ ইনটু দেম বস্তুটো আণ্ডাৰষ্টেণ্ড কৰাত আৰু বস্তুটো ডিপ আণ্ডাৰষ্টেণ্ড কৰাত মানে ইনচাইট তাৰমানে বস্তুটো একদম ভিতৰৰ পৰা মানে বুজাত মানে কিহে হেল্প কৰে এক্সপ্লেনেশ্যনে হেল্প কৰে নেক্সট সাজেশন ফৰ গুড এক্সপ্লেনেশ্যন ভালকে এক্সপ্লেইন কৰিবৰ কাৰণে কি কি সাজেশনৰ প্ৰয়োজন এটো লিখা আছে হা বেস অন ক্লিয়াৰ অবজেক্টিভ অফ দা লেসনৰ মানে এটা ক্লিয়াৰ অবজেক্টিভ থাকিব লাগে তাৰ মানে তাৰ মেইন কি হ'ব পাৰে উদ্দেশ্য কি সেই বিষয় মানে সদায় ক্লিয়াৰ থাকিব লাগিব আৰু লজিক্যাল সিকোয়েন্স মানে সিম্পল টু কমপ্লেক্স হেতুকে লজিক্যাল সিকোয়েন্স বুলি কোৱা আছে ক্লিয়াৰ আন্ডাৰষ্টেণ্ডিং অফ দা সাবজেক্ট মেটাৰ আন্ডাৰষ্টেণ্ডটো থাকিবই লাগিব সাবজেক্টৰ ওপৰত হয়নে should not be very fast খুব ফাস্ট হ'ব নালাগিব এক্সপ্লেনেশ্যন আৰু ইজি এণ্ড ক্লিয়াৰ যেতিয়া এক্সপ্লেইন কৰা হয় খুব টান টান শব্দ ব্যৱহাৰ নকৰি সিম্পল মানে শব্দ ইউজ কৰি বা সিম্পল কিছুমান মানে এক্সাম্পল দি পেলাই কি কৰিব লাগে পঢ়াব লাগে ঠিক আছে systematic so that the students can easily remember systematic হোৱাটো উচিত যাতে ষ্টুডেন্টে ইজিলি বুজি পায় ডাইৰেক্ট ৰেলেভেন্ট টু দা লেসন এটো মানে কি যোনটো পঢ়াবা যোনটো কন্টেন্ট তোমালকে টিচাৰ হৈ পেলাই ষ্টুডেন্টক পঢ়াবা তেতিয়া কি কৰিব লাগিব ডাইৰেক্ট মানে তাৰ লগত ৰেলেভেন্ট হলে বেছি ভাল হয় মানে নেক্সট এক্সাম্পল দিবই লাগিব এক্সাম্পল দিলে বস্তুবোৰ ক্লিয়াৰ হয় হয়নে আৰু কি আসলে সামাৰি অফ দা হোল ডিসকাশন এট দা এন্ড অফ দা লেসনটো পঢ়োৱাৰ পাছত কি কৰিব লাগে সদায় লাষ্টত এটা সৰু সামাৰি দিব লাগে তাৰ মানে কনক্লুজন আৰু proper time এটা ফিক্স টাইম লব লাগে এটো নহয় যে কিবা এটা পঢ়াম বুলি আজি 3-4 ঘন্টা একেটাকে পঢ়াই আছে তেতিয়া কি হয় বস্তুবোৰ ইন্টাৰেষ্টটো কমি আহে হয়নে এটো কাৰণে এটা প্ৰপাৰ টাইম এটা ফিক্স টাইমতে টাইমলৈকে পঢ়াব লাগে আৰু ইউজ ব্ল্যাকবোৰ্ড কি কৰিব লাগে ব্ল্যাকবোৰ্ড ইউজ কৰিব লাগে ব্ল্যাকবোৰ্ড ইউজ কৰা মানে কিবা কিবি বস্তু এক্সপ্লেইন কৰিলেহে তেওঁলোকে ভাল পায় এবোৰ বুজি হেৰি কৰি হয়নে ষ্টুডেন্টে বুজি পায় আমি নিজেও বুজি পাওঁ না আমাক যদি কোনোবাই পঢ়ায় কিবা এটা যদি লিখি মেলি দেখাই পেলাই পঢ়ায় তেতিয়া কি হয় আন্ডাৰষ্টেণ্ডিংটো মানে বেছি হয় হোমৱৰ্কৰ বিষয়ে কিবা ক'ব লাগিব জানো হোমৱৰ্কে কি কয় মানুহে নিজে সেলফ ষ্টাডি কৰাত হেল্প কৰে হয়নে আৰু সেলফ ষ্টাডি কৰাত হেল্প কৰে লগতে তেওঁলোকে নিজে লিখিব পৰা মনত ক্ৰিয়েটিভিটি বৃদ্ধি কৰে আৰু হোমৱৰ্কৰ ফলত কি জনা যায় টিচাৰে কি গম পায় যে ষ্টুডেন্টক ক্লাছৰুমত পঢ়াৱাৰ ফলত মানে তেওঁলোকৰ কি লাভ হৈছে এইখিনি বস্তু জানিব পাৰে লাইব্ৰেৰীয়ে কি কৰে লাইব্ৰেৰীয়ে সদায় আমাক সেলফ ষ্টাডিত হেল্প কৰে যেতিয়া টিচাৰে ক'ব যে তোমালোকে লাইব্ৰেৰীত গৈ এইটো বস্তু চাবা এইটো কৰিবা তেতিয়া কি হয় মানে যদি তেনেকে কোৱা হয় তেতিয়া কি হয় ষ্টুডেন্টে নিজে গৈ পেলাই লাইব্ৰেৰীত গৈ পঢ়েগে ফলত কি হয় তেওঁলোকে নিজে সোৰ্সবোৰ বিচাৰি পৰা হয় আৰু তাৰ ফলত নিজে সেলফ ষ্টাডি কৰাত মানে হেল্প হয় ঠিক আছে আৰু আছে নে ফিক্সিং ডিভাইসেস সেইখিনি কি ডিভাইস আছিল প্ৰথমে কোৱাখিনি আৰ্টিফিশিয়াল এটা ফিক্সিং এখন অকমান হেৰি হল মই একচুয়ালি এবোৰ অলপ ফটো মাৰিয়ে দিয়া হৈছে কিছুমান বস্তু নহলে শব্দবোৰ এক্সাক্ট মানে ট্ৰান্সলেট কৰিলে অসমীয়া দিগদাৰ হৈ যায় নেক্সট এগিটা চোৱাচোন ড্ৰিলটো বুজি পাইছে নে বাৰু ড্ৰিল মানে প্ৰেক্টিস হেতু আছিলে তোমাৰ এটো আৰ্টিফিশিয়াল এখিনি আৰ্টিফিশিয়াল আছিলে এখিনি আছে ফিক্সিং যোনখিনি ফিক্স কে মানে আমাৰ ব্ৰেইনত মানে মনত মানে মগজুত থাকি যাব নাম্বাৰ 1 আছে ড্ৰিল মানে হৈছে অনুশীলন মানে পুনৰ অনুশীলন তাৰ মানে কি হৈছে আমি ড্ৰিল এণ্ড প্ৰেক্টিস আমি ডেইলি কৰি থাকিলেহে কি হয় আমাৰ শিক্ষা বা আমি পঢ়োৱা বস্তুখিনি কি হয় পাৰ্মানেন্টলি ষ্টুডেন্টৰ মনত থাকি যায় নেক্সট ৰিভিউ কৰি থাকিব লাগিব ৰিভিউ মানে এটো নহয় যে আজি পঢ়োৱাখিনি কাইলে পঢ়োৱাখিনি পৰহি তেনেকে নহয় ৰিভিউ মাজে ধৰি লয় আফটাৰ 1 উইক তোমালকৰ এটা ক্লাছ টেষ্ট ললো বাট নহলে তোমালকে কি পঢ়াইছিলো হেদিনা যে পঢ়াইছিলো কি পঢ়াইছিলো এটো বস্তু বিষয়ে কোৱাচোন মাজে তেওঁলোকক সুধি থাকিলে কি হয় তেওঁলোকৰ এটা ধুনীয়া ৰিভিজন হয় যেনে ৰিভিজন কৰিব লাগে বুলি কয় ন সো ৰিভিউ হৈছে এক প্ৰকাৰৰ কি ফিক্সিং ডিভাইসেস তাৰ মানে হেতুৰ ফলত কি হয় ৰিভিউ ফলত মগজত মানে কি থাকি যায়
যোনখিনি ষ্টাডি কৰা হয় যোনখিনি লাৰ্ন কৰে ষ্টুডেণ্টে সেইখিনি ফিক্সকে থাকি যায় নেক্সট হৈছে কুৱেশ্যনিং প্ৰশ্ন কৰিব লাগে মাজে মাজে এটো পঢ়াইছিলো কি কোৱাচোন তোমালোকে জানানে এটো কোৱাচোন তেনেকুৱা মানে কি কুৱেশ্যনিং কৰাৰ ফলত কি হয় ফিক্স হৈ থাকি যায় আৰু ডেসক্ৰাইবিং আউটষ্টেণ্ডিং প্ৰবলেমছ যেতিয়া মানে কি হয় এটো নহয় এটো জাস্ট ডেসক্ৰিপচন আছিল ইয়াত সো ডেসক্ৰাইবিং আউটষ্টেণ্ডিং প্ৰবলেমছ মানে হৈছে তেওঁলোকৰ এটো কৰিব লাগে যে যদি ষ্টুডেন্টে কিবা স্কুলত বা ক্লাছৰুমত বুজি পোৱা নাই বস্তুটো তেতিয়া মানে কি আমি ষ্টুডেন্টক সুধিব লাগিব যে তোমালোকৰ প্ৰবলেমটো কি হয়তো মোৰ ভয়েস ক্লিয়াৰো নহব পাৰে নহলে তোমালোকৰ কাৰণে যি টিচিং ডিভাইসেস ইউজ কৰিছো হয়তো হেকিনিও এফেক্টিভ নহব পাৰে তাৰ মানে কি হেকিনি গুটেইখিনি মানে কি কৰিব লাগে তেওঁলোকে নিজে চাই যেনে একচন ৰিসাৰ্চ জানা নহয় একচন ৰিসাৰ্চ কৰিছিলা নহয় বিএডত তোমালোকে সো একচন ৰিসাৰ্চে হৈছে এক প্ৰকাৰৰ মানে কি আউটষ্টেণ্ডিং প্ৰবলেমটো উলিয়াই পেলাই কি কৰা হয় তাৰ পিছত লাহে লাহে তাক মানে সলিউশন কৰাত মানে হেল্প কৰে হা নেক্সট ডিফাৰেন্স বিটুইন ড্ৰিলছ এণ্ড ৰিভিউ এটো এবাৰ চাই লবাচোন ইনে মই অসমীয়াত লিখি আনিছিলো এটো তাৰ মানে লিখা নাই মই এটো একচুয়ালি কিতাপৰ পৰা উঠাইছিলো এটো তোমালোকে চাবা ড্ৰিল আৰু হেৰি মানে ৰিভিউ হৈছে মই এটো তোমালোকে অলপ ক্লিয়াৰো অহা নাই চাগে পাছত পিডিএফ দিলে গম পাবা তোমালোকে ক্লিয়াৰলি পাবা মই জাস্ট তোমালোকক কৈ দিছো ড্ৰিলৰ এটা হৈছে প্ৰথমটো হৈছে কি হয় ড্ৰিল মানে হৈছে যেতিয়া তোমালোকে যিকোনো এটা বস্তু ৰিভাইজ কৰা ডেইলি যেতিয়া ৰিভাইজ কৰা ঠিক আছে আৰু ৰিভিউ মানে হৈছে তেওঁলোকক কি কৰা ৰিভিউটো হৈছে এক প্ৰকাৰৰ ডিভাইস কিন্তু কি হৈছে তাৰ এটা ফিক্স টাইমত মানে ফিক্স গ্যাপৰ মুৰে মুৰে মানে বস্তুটো তেওঁলোকে ৰিভাইজ কৰাটো কি বুলি কোৱা হয় ৰিভিউ বুলি কোৱা হয় আৰু অনুশীলনৰ শিক্ষা লাভা আন স্থায়ী এটা মানে হিচাপে থাকি আৰু নতুন বিষয় সংযোজন বা তাৰ মানে কি হয় এটো এটা বিভিন্ন বিষয়ে এটা পাৰ্মানেন্টলি তেওঁলোকৰ থাকি যায় হা থাকি যাওঁতে দুইটাই থাকি যায় কিন্তু মানে কি হয় ড্ৰিলটো হৈছে এক প্ৰকাৰৰ এটা সৰু কনসেপ্টৰ ওপৰত মানে সৰু এটা বিষয়বস্তুৰ ওপৰতহে মানে আমি ডিসকাশন বা প্ৰ্যাকটিস কৰো যেনেকৈ আজি টপিকটো পঢ়ালো আজি কি কৰালো আকৌ কালি টপিকটো পঢ়ালো কালি কি কৰালো হেখিনি ওপৰত কৰা হয় কিন্তু যেতিয়া ৰিভিউ বুলি কোৱা হয় তোমাৰ এটা গুটেই ডাঙৰ চেপ্টাৰটোৰ ওপৰত যেতিয়া তোমাৰ মানে ডিসকাশন বা তোমালোকৰ ৰিভিউ কৰা হয় তাকে বা নহলে ৰিভাইজ কৰা হয় তাকে ৰিভিউ বুলি কোৱা হয় কিন্তু তোমালোকে পঢ়ি লবা মই জাস্ট ইনে তোমালোকৰ আন্ডাৰস্ট্যান্ডটো বাঢ়িবৰ কাৰণে দি দিছিল ইয়াত এটা কুৱেশ্যনিংটো কি ডিভাইস হয় তিনটা দিছিলো নহয় কুৱেশ্যনিংটো কি ডিভাইস চাইছিলানে কি আছিল ৰবা টেবুলখন আকৌ ৰবা ফিক্সিং ডিভাইসতে পৰিব তেন্তে কুৱেশ্যনিংটো ইমান ডিটেইল কবলৈ দৰকাৰ নাই চাগে কুৱেশ্যনটো সদায় কুৱেশ্যনৰ টাইপ কিটা চাই থাকা এটো টাইপস অফ কুৱেশ্যন কি আছিলে examination type of question number 1 number 1 number 2 হৈছে drilling question reviewing question developmental question ঠিক আছে মই এটা পেজত আহিবৰ কাৰণে কমা দি দিছো actually 1 to exploratory 5 no exploratory question summary questions disciplinary question ঠিক আছে আৰু লিডিং কুৱেশ্যন বা অবজেক্টিভ ঠিক আছে এটা এক্সামিনেশন টাইপ অফ কুৱেশ্যন বুজি পাইছে না এক্সামিনেশন টাইপ অফ কুৱেশ্যন মানে যোনটো এক্সামত যোনবোৰ কুৱেশ্যন পেপাৰ আহে সেই কুৱেশ্যনখিনি কি বুলি কোৱা হয় এক্সামিনেশন টাইপ অফ কুৱেশ্যন নহলে ডিসকাস হোৱাট ইজ সামথিং বা কিবা এটা এনেকা ধৰণৰ কুৱেশ্যন আহে না তোমালোকৰ নহলে এক্সপ্লেইন কিবা কৰিবলৈ আহে সো এখিনি কি বুলি কোৱা হয় এক্সামিনেশন টাইপ অফ কুৱেশ্যন ড্ৰিলিং কুৱেশ্যন মানে এটা ক্লাছ শেষ হোৱাৰ পাছত যেতিয়া বাৰে বাৰে এক্সাৰসাইজ কৰিবৰ কাৰণে হোদা হয় যে তোমালোকৰ আমুকটো ক্লাছত যে পঢ়াইছিলো এই বস্তুটো কি হয় বাৰু কোৱাচোন ড্ৰিলিং মানে এক্সাৰসাইজ বুজিলা এক্সাৰসাইজ কুৱেশ্যন আৰু ৰিভিউইং কুৱেশ্যন মানে ড্ৰিলিং কুৱেশ্যনটো তুমি এটোটো বুজাব পাৰা স্কুল যেতিয়া আমাৰ গোটেই লেসনটো পঢ়োৱাৰ পাছত লাষ্টৰ ফালে এখিনি কুৱেশ্যন থাকে চাবাচোন এই কুৱেশ্যনখিনি ড্ৰিলিং কুৱেশ্যন বুলি কোৱা হ'ব ৰিভিউইং কুৱেশ্যন মানে যোনখিনি আমি বাৰ ৰিভাইজ কৰিবৰ কাৰণে 2-4 দিন বা এসপ্তাহ বা এমাহৰ মুৰে মুৰে কেতিয়াবা টেষ্ট লওঁ ঠিক আছে ক্লাছ টেষ্ট নহলে ইউনিট টেষ্ট এখিনি কি পৰিব ৰিভিউইং কুৱেশ্যন ডেভেলপমেন্টাল কুৱেশ্যন মানে টপিকৰ লগত ৰিলেটেড নহলেও কিছুমান বস্তু আমি তেওঁলোকৰ ব্ৰড মানে থিংকিংটো ব্ৰড কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ কুৱেশ্যন আমি ইউজ কৰো বা তেওঁলোকক হুদু আমি এই কুৱেশ্যনখিনি কি বুলি কোৱা হ'ব ডেভেলপমেন্টাল কুৱেশ্যন
আৰু এক্সপ্লোৰেটৰী কুৱেশ্যন এক্সপ্লোৰেটৰী তাৰমানে কি এক্সপ্লোৰ যেনেকে ফিল্ড ট্ৰিপ বা তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ এক্টিভিটি থ্ৰুৱেদি যোনখিনি তেওঁলোকক কুৱেশ্যন কৰা হয় যে এইটো বস্তু শিকিলা তোমালোকক এইটো এক্টিভিটি কৰিবলৈ দিছো তাৰ পৰা তোমালোকে কি শিকিলা তেনেকুৱা ধৰণৰ এক্টিভিটি লগত ৰিলেটেড কৰি যদি আমি কুৱেশ্যন সুধো তাক এক্সপ্লোৰেটৰী বুলি কোৱা হয় সামাৰী কুৱেশ্যন সদায় কনক্লুশনত সুধে তোমালোকক আজি লেসনটো পঢ়ালো যে কি শিকিলা কোৱাচোন যদি তোমালোকক এটমস্ফিয়াৰ বুলি শিকাও তেন্তে সুধিব পাৰো যে এটমস্ফিয়াৰ বুলিলে কি বুজায় ইমান দেৰি লেসন মত পঢ়ালো নহয় তাৰমানে কি এটো কি বুলি কোৱা হয় সামাৰী কুৱেশ্যন আৰু ডিসিপ্লিনাৰী কুৱেশ্যন মেথছ দা ফলোইং এ বি এনেকে মেথছ কৰিবলৈ আহে নহয় এনেকে বি দিলে ইয়াত দিলে এইকিটা 1 2 থাকিলে যেনিবা ন এনেকে থাকিব ৰবা 1 2 3 এ বি সি এনেকে কিবা কিবি লিখা থাকিলে এনেকে মেথছ দা ফলোইং আহে না এই কুৱেশ্যনখিনি কি বুলি কোৱা হয় ডিসিপ্লিনাৰী কুৱেশ্যন আৰু লাষ্ট আছে লিডিং কুৱেশ্যন অবজেক্টিভ তাৰমানে মেইন অবজেক্টিভ কি হে কুৱেশ্যনটো সুধিলে কি মেন্টাল কেপাসিটি বা কি মেন্টাল লেভেল তেওঁলোকৰ ডেভেলপ হয় ব্লুম টেকসন আমি মনত আছে নহয় তাৰ যোন কোনটো ডেভেলপমেন্ট হয় হেতুৰ ওপৰত ডিপেন্ড কৰিলে তাক কি বুলি কোৱা হয় লিডিং কুৱেশ্যন ঠিক আছে মনত ৰাখিবা এইকিটা নেক্সট হৈছে ইয়াত ইমানখিনিয়ে মানে প্ৰয়োজন মই বাকি হেৰিটো তোমালোকৰ দিয়া নহল নাই দিয়া মানে দ্যাট মিন্স নালাগে চাগে ডিলিং কুৱেশ্যন হা ডিভাইসেস খিনি ইমানে এতিয়া মই তোমালোকক আৰম্ভ কৰো নেক্সট ইনে ডিভাইসেসটো মনত ৰল নে কি কলো বাৰু কোৱাচোন ডিভাইসেস মেইনলি কেটা ৰবা মই হেৰি কৰি আছো এটো ওপেন কৰি পেলাই এটো ৰিভাইজ কৰিম হা এতিয়া কম কি আছিল টিচিং ডিভাইসেস মেইনলি কেটা তিনটা হয় নে কি হয় আৰ্টিফিশিয়াল নেক্সট নেচাৰেল আৰু ফিক্সিং আৰ্টিফিশিয়ালত কি আছিলে নেৰেশন ডেসক্ৰিপশন explanation illustration homework library work কেটা আছে 1 2 3 4 5 6 7 হয়নে ঠিক আছে নেচাৰেলত কি আছে excursion field trip next fix drill review questioning discussing হল চাইটা ন বুজি পাইছা নে এইকিটা মনত থাকিবনে এতিয়া গুটেইখিনি যে বুজালো এইখন যদি তোমালোকে ইনে ড্ৰ কৰি ৰাখা তেতিয়া তোমালোকৰ মনত থাকি যাব হয়নে বাকি কি হয়তো এইবোৰ একদম সিম্পল কথা তোমালোকে বুজি পাবাই এটো কাৰণে এনেকুৱা ধৰণৰ যদি চাৰ্টবোৰ থাকে অকল চাৰ্টখন তোমালোকে পৰীক্ষা আগৰ ৰিভিউ কৰিবা মানে এবাৰ চাবা হা এতিয়া কি পঢ়াম মই এডজাষ্টমেন্ট মেকানিজম অৰ ডিফেন্স মেকানিজম এডজাষ্টমেন্ট মানে কি জানানে এডজাষ্টমেন্ট মানে কি ইনে তোমালোকে যোনটো নরমাল তোমালোকে যোনটো জানা এডজাষ্টমেন্ট মানে কি এডজাষ্টমেন্টৰ অৰ্থ কি মানে এডজাষ্টমেন্টটো ইংলিশ শব্দ ন অসমীয়া অৰ্থ কি এডজাষ্টমেন্ট নহলে হিন্দী কি হয় কোৱাচোন অনলাইনেও কোৱা এডজাষ্টমেন্ট মানে কি হয় টান শব্দ বা ডাঙৰ ফিলসফাৰ নাম কৈ মও নপঢ়াও তোমালোকক সিম্পল কে পঢ়াম কিন্তু এক্সামত তোমালোকৰ সিম্পল কে আহিব এটো কাৰণে ইনে এডজাষ্টমেন্ট মানে কি কোৱা ডিকশনাৰী ওয়াৰ্ডৰ মতে what is the meaning of adjustment adjustment মানে আমি কি কৰিব লাগে তাৰ মানে কি আমি এটা সিচুৱেশন এটা এটমস্ফিয়াৰত মানে নিজকে কি কৰিব লাগিব তাত খাপ খুৱাব লাগিব হয়নে তাকে কোৱা হয় এডজাষ্টমেন্ট আৰু ইয়াত এডজাষ্টমেন্ট মেকানিজমৰ বিষয়ে মই পঢ়াবলৈ ওলাইছো এডজাষ্টমেন্ট মেকানিজম হৈছে psychological device by which individual reduce his tension or anxiety in order to adjust himself properly with the environment when he face with some difficulties or stressful situation মই এটো অসমীয়াটো তোমালোকক দেখাই দিছো তেতিয়া বুজি পাবা সামঞ্জস্য হৈছে এনে মানসিক যন্ত্ৰ যাৰ দ্বাৰা ব্যক্তিয়ে কোনো কঠিন বা মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হলে পৰিবেশৰ হৈতে নিজকে খাপ খুৱাবলৈ নিজৰ উত্তেজনা বা উদ্বেগ হ্ৰাস কৰে তাৰ মানে কি এডজাষ্টমেন্ট মেকানিজম মানে হৈছে মেকানিজম
মেকানিজম মানে কি যিকোনো এটা বস্তু ঠিক কৰা মেকানিকে ঠিক কৰে না এডজাষ্টমেন্ট কি কোনোবা এজন ব্যক্তিয়ে যেতিয়া এখন নেচাৰেল বা নৰ্মেল পৃথিৱীত যেতিয়া নিজকে এডজাষ্ট কৰিব নোৱাৰে এটা পৃথিৱী বুলি ক'ব নাযাওঁ এটমস্ফিয়াৰত মানে পৰিৱেশত যেতিয়া নিজকে এডজাষ্ট কৰিব নোৱাৰে সেই এডজাষ্টমেন্টটোত লাহে লাহে তেতিয়া কি হয় তেওঁলোকে নিজক সেইখনত এডজাষ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে এক্টিভিটি কৰে আৰু সেই এক্টিভিটি সেইখিনিকে কি বুলি কোৱা হয় এডজাষ্টমেন্ট মেকানিজম এডজাষ্টমেন্ট মেকানিজমৰ কেইটামান ভাগ আছে ইম্পৰ্টেন্ট এডজাষ্টমেন্ট মেকানিজম ডিনাইল শুনিছা চাগে তোমালোকে হয়নে এডজাষ্টমেন্ট মেকানিজম পাইছা বিএডত পাইছা না আছেতো এডজাষ্টমেন্ট মেকানিজম এটা বস্তু নাই বুলি ক'ব নোৱাৰে গোটেইখিনি বিএডৰ হয় আৰু আছে যেনিবা বিএডত ঠিক আছে ডিনাইল মানে কি আনএবল টু এডমিট ৰিয়েল ট্ৰুথ ডিনাইল মানে হৈছে কোনো এজন বাচ্চা বা কোনো এজন পাৰ্সন অকল বাচ্চাৰ কথা ক'ব যোৱা নাই ইয়াত ইনে মানে ইয়াত তোমালোকৰ এইটো গোটেইখিনি এডলেসেন্সৰ ওপৰতে কিন্তু মানে ইয়াত তোমালোকৰ অকল কিশোৰৰ কথা ক'ব যোৱা নাই ইয়াত মানে সকলো কথাই কৈছে কোনো এজন পাৰ্সনে মানে কি হয় যেতিয়া কিছুমান বস্তু মানে কি হয় বেয়া বা কন্ডিশন এটা তেওঁ যদি বেয়া পাই যায় যেনে ফৰ এক্সাম্পল এজন মানুহৰ মানে কি হয় এটা পেট আছে পেটটো যদি মৰি গ'ল খুব বেছি দুখ পালে ন কিন্তু নেক্সট টাইম মানে কি কৰে তেতিয়া সেই টপিকটো বা সেই পেটৰ নামটো মানে মুখত ল'বলৈ বহুত টান পায় মানে তাৰমানে ডিনাই কৰে মানে সেই বস্তুটো যাতে সেই সিচুৱেশনটো অহাৰ লগে লগে কি হয় তেওঁৰ মনত মানে আকৌ দুখ আহি যায় এটো কাৰণে এই ডিনাই কৰা যিকোনো এটা ইনসিডেন্ট যেতিয়া তেওঁ মনৰ পৰা সম্পূৰ্ণ আঁতৰাই দিব বিচাৰে যোনটো তেওঁ সাফাৰ কৰিবলগীয়া হয় সো হেতু কাৰণে সেই প্ৰসেসটো কি বুলি কোৱা হয় ডিনাইল বুলি কোৱা হয় এইগিটা এডজাষ্টমেন্টৰ বিভিন্ন টাইপ হয় হা ইম্পৰ্টেন্ট এডজাষ্টমেন্ট মেকানিজম নেক্সট হৈছে ৰিপ্ৰেশন মানে হৈছে ডিজায়াৰ টু ষ্টপ ইনসাইড কিছুমান এনেকুৱা আছে ভিতৰৰ পৰা তেওঁ মানে কি কৰে কিছুমান বস্তু ষ্টপ কৰিবলৈ কিছুমান ফিলিংস ঠিক আছে কিবা এটা যদি ভাল পোৱা ফলত মানে কি হয় সেই বস্তুটো তেওঁ নিজে নাপালে মানে নোপোৱাৰ ফলত কি কৰে সেই ফিলিংসটো তেওঁ নিজৰ ভিতৰতে মানে কি কৰি দিব বিচাৰে বন্ধ কৰি ৰাখিব বিচাৰে এই প্ৰসেসটো কি বুলি কোৱা হয় ৰিপ্ৰেশন এইগিটা আহে এক্সামত দেই rationalization try to give logical reasons to justify behavior that caused by the unconscious এক মিনিট instinctual impulses তাৰমানে কি বুজাইছে কি হয় তেওঁলোকে কি কৰা হয় ৰেশনালাইজেশনত কি হয় যেতিয়া কিবা এটা কৰিব নোৱাৰাৰ ফলত মানে নিজৰ মিস্টেকসটো কেতিয়াও একচেপ্ট নকৰে মানে এডজাস্ট হ'ব কাৰণে সোসাইটিত একচেপ্ট নকৰি কি কয় বেলেগ এটা মানে ৰিজন দেখায় যেনে কোনোবা এটা বাচ্চা পঢ়িব নোৱাৰিলে যেনিবা এক্সামত ফেল কৰিলে কিন্তু এক্সাম ফেল কৰাৰ পাছত যেতিয়া তেওঁ মাৰ্কেটলৈ গৈ এটা ধুনীয়া পেন কিনি আনিলে পেনটো লিখিবলৈ মানে খুব ভাল আৰু তেতিয়া মানে বাচ্চাটোৱে ক'ব এইটো পেন পোৱা হলে মই তেতিয়া পাস কৰি গলো হয় ভালকে তাৰমানে কি নিজৰ ৰিজনটো নিজৰ মিস্টেকসটো মানে কি কৰে নপঢ়াৰ কাৰণে যে তেওঁ পৰীক্ষাত ফেল কৰিলে সেই বস্তুটো ঢাকিবৰ কাৰণে মানে তেওঁ বেলেগ এটা ৰিজন দেখুৱালে বুজিলা হেতু কি হয় ৰেশনালাইজেশন প্ৰজেকশন মানে হৈছে এট্ৰিবিউটস देयर ओन ট্ৰেট টু আদাৰ তাৰমানে কি হয় যেতিয়া খং উঠে প্ৰজেকশন মানে হৈছে যেতিয়া এটা বাচ্চা বা এজন মানুহৰ খং উঠাৰ লগে লগে কি হয় সেই খংটো মানে যোনে গালি পাৰে ধৰি লোৱা আমাকে ধৰি লোৱা মুকে যদি কোনোবাই গালি পাৰিলে বা মোৰ মায়ে যদি মোক গালি দিলে সেই খংটো মই মাৰ ওপৰত নেদেখাই ৰুমৰ ভিতৰত গৈ যদি মই কিবা এটা বস্তু দলিয়াই ভাঙিলো বা কিবা এটা বেলেগ কাম কৰিলো বা এনে বিছনাতে নিজকে এনেকে এটা ঘুষা মাৰি দিলো তাৰমানে কি এই কি হয় যেতিয়া মানে নিজৰ টেনচনখিনি মানে এটা জড় বস্তুৰ ওপৰত মানে যোনটো হেৰি নহয় নন লিভিং থিঙৰ ওপৰত মানে যেতিয়া তেওঁ এটো নিজৰ সেন্টিমেন্টটো মানে শো কৰে তাকে কি বুলি কোৱা হয় প্ৰজেকশন ঠিক আছে আইডেন্টিফিকেশন মানে হৈছে কিছুমান মানুহ আছে থ্ৰু দা সিবলিংস এন্ড সাকসেস তাৰমানে কি আইডেন্টিফিকেশন মানে হৈছে তেওঁ নিজে কোনোদিন সাকসেস হ'ব নোৱাৰিলে বাচ্চাজন ঠিক আছে সাকসেস হ'ব নোৱাৰিলে কিন্তু যেতিয়া তেওঁ ব্ৰাদাৰ হওক বা তেওঁ সিবলিংস সিস্টাৰে হওক বা জুনে হওক তেওঁ যেতিয়া সিবলিংসে যেতিয়া সাকসেস হয় তেতিয়া মানে তেওঁ মানে নিজৰ হেতু মানে দেখায় মানে মোৰ এই সাকসেস হোৱা দাদাজন যে এজনৰ মই ভাইটি হয় মানে এনেকুৱা ধৰণৰ কিছুমান আছে ন আৰু হেতু প্ৰসেসক কি বুলি কোৱা হয় আইডেন্টিফিকেশন নিজৰ আইডেন্টিটি লুকুৱাই মানে বেলেগৰ সাকসেসফুলৰ হয় মানে হেল্পৰ লৈ পেলাই নিজৰ আইডেন্টিটি বেলেগক দেখুৱায় মানে ঠিক আছে আৰু সাবস্টিটিউশনস অৰ ডিসপ্লেসমেন্ট এটো আকৌ এটা ইন্টাৰেস্টিং কথা
ডিসপ্লেসমেন্ট মানে কি বুজি পাইছা নহয় ডিসপ্লেস কৰা মানে যেনেকে এজনৰ ধৰি লোৱা ভাল এজন এপিএস অফিচাৰ হোৱা মন আছিলে ঠিক আছে তে হ'ব নোৱাৰিলে এপিএস অফিচাৰ হ'ব নোৱাৰাৰ ফলত তেওঁ যেতিয়া বেলেগ এটা জবত তেওঁ বা এতিয়া থাৰ্ড গ্ৰেড আহিলে কিবা এডিআৰই আহিলে তাত জয়েন কৰিলে তাৰ মানে কি তেওঁ নিজৰ ইমোশন যোনটো ফিলিংস আছিলে যে তেওঁ এইটো কৰিম বুলি ভাবিছিলে কিন্তু তেওঁ কৰিব নোৱাৰিলে নোৱাৰাৰ ফলত তেওঁ যেতিয়া এইটো বেলেগ যেতিয়া জবত তেওঁ ইনভলভ হোৱাৰ লগে লগে কি কৰিলে তেওঁ নিজৰ মানে ফিলিংস খিনি দবাই পেলাই বেলেগ এটা কামক মানে নিজে মানে একসেপ্ট কৰিলে মানে উপায় নাই সোসাইটিত মিলিবৰ কাৰণে বা তেওঁ ডিপ্ৰেছনত পৰাতকে বা জবলেছ হোৱাতকে মানে কি বেলেগ এটা জবত যেতিয়া তেওঁ ইনভলভ হ'ল সেই প্ৰসেসটো কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট ঠিক আছে নেক্সট সাবলিমেশন হৈছে Sublimation is use unacceptable impulses by converting those behavior into a more acceptable form. তাৰমানে কিছুমান বেয়া কাম কৰিলেও তেওঁ যেতিয়া কি হয় কিছুমান খুব মানে unnecessary কাম কৰিলেও তেওঁ কেতিয়া কি কৰে নিজে সেই সোসাইটিত থাকিবৰ কাৰণে মানে তেওঁ কি কৰে সেই কামটো কেতিয়াও তেওঁ বেয়া বুলি মানে ইন্ডিকেট নকৰে ধৰি লোৱা ফৰ এক্সাম্পল কিবা এটা যেনিবা কাবাৰ লগত ফাইট কৰিলে ঠিক আছে ফাইট কৰাৰ লগে লগে মানে কি কব হি মানে নিজৰ হে ফাইট কিয় কৰিলে হেতু নুলুকুৱাই পেলাই উল্টাই মানে তাৰ বিষয়ে কব হি মোক এনেকে বেয়াকে কলে এটু কাৰণে মোক খং উঠিলে হি মোক এটু কৰিলে এটু কাৰণে মোৰ এনেকুৱা হল মই মানে টেম্পাৰটো বাহিলে সো হে প্ৰসেসটো কি বুলি কোৱা হয় সাবলিমেশন বুলি কোৱা হয় আৰু এটু ৰিগ্ৰেশন হৈছে satisfy with lower motives ৰিগ্ৰেশন আৰু এটু ডিসপ্লেসমেন্টটো প্ৰায় অলমোস্ট সেমে হয় তাৰমানে কি নিজৰ বহুত ডাঙৰ উচ্চাকাংক্ষী হোৱাৰ ফলত মানে কি হয় হেতু হ'ব নোৱাৰা ফলতো কি হয় নিজকে মানে কি এটা লোৱাৰ তাতকে অলপ তলৰ মানে মোটিভটো মানে নিজে মানে একসেপ্ট কৰাটোকে বুজোৱা হয় বুজি পাইছা নে কিটা বুজি পাইছা সাবলিমেশন ৰবা ইয়াত কি বুলি আছে চাবে যুগৰ ওপৰত ৰূপান্তৰিত কৰি আগৰ ব্যৱহাৰ কৰা তাৰমানে কি কৰে এজন যেতিয়া মানে কি হয় তেওঁ ফাইটিং কৰে ফৰ এক্সাম্পল এটা বাচ্চাই যেতিয়া ফাইটিং কৰাৰ লগে লগে মানে হিটো ফাইটিং কৰাটো বেয়া কাম ন কিন্তু হে বেয়া কামটো লুকুৱাবৰ কাৰণে কি কব মানে মই এফালে গৈ আছিলো এই লৰাটোৱে মোক মানে ইনে এনেকে কৰি দিলে মাৰি দিলে বা এনেকা কৰিলে এটু কাৰণে মই তাক মাৰি দিলো তাৰমানে কি কৰিলে তেওঁ মানে কি নিজৰ ভুলটো মানে লুকুৱাবলৈ চেষ্টা কৰিলে আৰু সেই প্ৰসেসটোকে কি বুলি কোৱা সাবলিমেশন হয় বুজি পালা juvenile delinquency এটো শুনিছানে বাৰু কেতিয়াবা বেদত শুনিছা কি শুনিছা জুবিনিয়েল মানে কি কোৱা হৈছে কোৱাচোন হৈছে বাৰু কৈশোৰ কালৰে কথা তাৰমানে এডলেসেন্সৰে কথা তোমালোকৰ এডলেসেন্ট নপঢ়াই মই এইখিনি পা পঢ়াই আছো ন এডলেসেন্ট মানে অকল এটোৱে মনত ৰাখিবা পঢ়ামেই বাৰু এনেও আছে এতিয়াও লৈ আহিছো মই টিনেজ টিনেজাৰ খিনি দেখিছা নহয় কিমান আছিলে 13 14 15 হনে 16 17 18 তিন যোনফালে লাগি আছে কিন্তু 19 টো নহয় 18 ধৰিবা হা 19 টো এডাল্টত পৰে কিছুমানে কিন্তু 19 টো একসেপ্টেবল বুলি কয় কিন্তু ম্যাক্সিমাম কিতাপত 13 বছৰৰ পৰা 18 বছৰলৈকে এইখিনি কি বুলি কোৱা হয় এডলেসেন্স এই এডলেসেন্স খিনিয়ে মানে যেতিয়া জুভিনিয়েল যেতিয়া কিছুমান সোসাইটিত আনএক্সেপ্টেবল ওয়ার্ক কৰে যেনে ক্রাইম কৰে মানে চুৰ কৰে মাৰ্ডাৰ কৰে কাবাক মাৰে তাৰমানে কি তেওঁলোকে যোনখিনি মানে পুলিচৰ কেছ হয় যে সৰু বাচ্চাৰ ওপৰত মানে যোনখিনিয়ে মানে কি সোসাইটিত আনএক্সেপ্টেবল বিহেভিয়াৰ তেওঁলোকে যেতিয়া কৰে আৰু সেই বাচ্চাখিনিকে কি বুলি কোৱা হয় জুভিনিয়েল বুলি কোৱা হয় ঠিক আছে জুভিনিয়েল কোড ক'ত আছে আমাৰ এইবোৰ তোমালোকৰ হেৰিত আহিব না জুভিনিয়েল হেৰি ক'ত আছে জেল আমাৰ অসমত ক'ত আছে আসাম এনিছ পিপলত যদি আহে কি আনসাৰ দিবা কোন জায়গা জানানে অসমৰ ক'ত আছে অনলাইন কোৱাচোন ক'ত আছে জানানে কোড নহয় জুভিনিয়েল জেল তাৰমানে জুভিনিয়েল জেল বুলি একচুয়ালি নকয় মই তোমালোকে বুজি পাবলৈ কৈছো
ৰিহেব নিচিনাই হ'ব বাচ্চা কেতিয়াও জেলত থোৱা বুলি কোৱা নহয় তো জুবিনিয়েল হেৰি কোন জেগাত আছে অসমৰ আপাৰ আসামত আছে এটা হিন্স দিলো বাৰু যোৰহাট ঠিক আছে যোৰহাটত আছে এতিয়া বুজি পালা জুবিনিয়েল কাক কয় জুবিনিয়েল ডেলিকুৱেন্সি কাক কয় আৰু জুবিনিয়েল ডেলিকুৱেন্সিৰ মেইন কজেছ কেইটামান হৈছে সোশিয়েল এণ্ড sociological cause psychological and personal cause আৰু economic cause প্ৰথমে ইকোনমিকটো পৰা আৰম্ভ কৰো মানুহ দুখীয়া হলে বেয়া কাম কৰিবলৈ আগবাঢ়ে ন মানুহৰ পেটৰ ভোকৰ পৰা আদি কৰি সকলো বস্তু মানুহক কি কৰে বেয়া কামলৈ আগবঢ়ায় যদি কাম কৰি তেওঁলোকে পইচা নাপায় বা তেওঁলোকৰ পেটত যদি ভোক থাকে তেতিয়া মানুহ বেয়া কাম কৰি মানুহ মাৰিবলৈও সদায় মানে তেওঁলোক সাজু থাকে আৰু হেতুৱে হৈছে প্ৰধান কাৰণ juvenile delinquency next হৈছে psychological and personal causes psychological মানে তোমালোকে চাগে ৰাস্তাত উলাই মিলি গলে দেখা চাগে সৰু সৰু ল'ৰা ছোৱালীয়ে কিবা কিবি গুন্ধি থাকে হয়নে কিবা কিবি খাই থাকে এডিক হয় ন সেই এডিক হোৱাৰ ফলত কি হয় তেওঁলোকে সেইবোৰ কিনিবৰ কাৰণে হেতকটো পইচা লাগে ন কিবা এটা গুন্ধে কিবা আঠা এটা গুন্ধে মই নিজে দেখিছো বাৰু ডেনড্ৰাইট এনে কাপোৰত হেৰি কৰি গুন্ধা মই দেখিছো ট্ৰেইন ষ্টেচনৰ ওচৰত প্ৰায় থাকে ল'ৰাবোৰ কি হয় সেই হেতু কিনিবলৈতো তেওঁলোকক মেবি চাগে 10 रुपीस পৰা ষ্টাৰ্টিং হ'ব পাৰে কিমান নাজানো হেতুটো পইচাই হয় পইচা লাগে তাৰ ফলত কি হয় হেতি চুৰ কৰিবলৈ শিকে মানুহৰ পাত ডকাইত কৰিবলৈ শিকে টান মাৰি অনা বা কেতিয়াবা কি হয় 10-5 টকাৰ কাৰণে মানুহৰ মাজত কি হয় মানে মানুহ মৰাও দেখিবলৈ পোৱা যায় তো হেতু হৈছে এক প্ৰকাৰ জুভিনিয়েল ডেলিকুৱেন্সিৰ মানে ৰিজন হয় ড্ৰাগ এডিকশন ঠিক আছে মেন্টেল ইলনেস বেছি ড্ৰাগ কৰাৰ ফলত কি হয় তেওঁলোকৰ মানসিকভাৱে দুৰ্বল হৈ যায় এটো এটা ৰিজন মেন্টেল ইলনেস অকল মানসিকভাৱে দুৰ্বল হয়টোৱে নহয় আৰু কিছুমান বেলেগ ৰিজনো আছে কিছুমান জন্মগতও থাকে হয়নে কিছুমান মানে কি হে তেনেকুৱা ধৰণৰ মানসিকভাৱে দুৰ্বল মানুহও মানে এনেকুৱা মানে কামবোৰ কৰিবলৈ মানে আগবাঢ়ে ঠিক আছে সাইকোলজিক্যাল প্ৰবলেম মানে আৰু হৈছে ট্ৰান্সমিটেড ডিজিজ কিছুমানৰ এইবোৰ ড্ৰাগ এডিক নহলে কিছুমানে ড্ৰাগছ খোৱাৰ ফলত ইনজেকচন লয় ন বহুতে তো ইনজেকচন লোৱাৰ ফলত সিহঁতৰ ট্ৰান্সমিটেড ডিজিজ হয় বেমাৰ হয় ন বেমাৰ হয় স্পেশালি কি বেমাৰ হয় ট্ৰান্সমিটেড ডিজিজ কি হয় HIV হয়নে তো এইবোৰ হোৱাৰ ফলত কি হয় তেওঁলোকৰ সাইকোলজিক্যালি মানে সিহঁতি মানে কি হৈ যায় বহুত উইক হৈ যায় আৰু তাৰ ফলত কি হয় সিহঁতি যিকোনো বেয়া কামে মৰিমে আৰু মই পুলিচে ধৰিলেও ধৰক কৰিলেও কৰক এনেকুৱা ধৰণৰ সিহঁতৰ মেন্টেলি মানে এটা মানে তেওঁলোক মেন্টেলি ৰেডি হৈ যায় তাৰ ফলত কি হয় সিহঁতি বেয়া কাম কৰিবলৈ মানে কেয়াৰ নকৰা হয় নেক্সট হৈছে সোশিয়েল এণ্ড sociological cause defective family to হৈছে বহুত বিশেষ মানে স্পেশাল ৰিজন জুভিনিয়েল ডেলিকুৱেন্সি ঠিক আছে তাৰ মেইন কাৰণ হৈছে ফ্যামিলি যদি মাক দেউতাকে একেৰাহে কাজিয়া কৰি থাকে নহলে ঘৰৰ ওচৰৰ মানুহৰ লগত কাজিয়া হৈ থাকে আৰু মাক দেউতাকে অকল ডিফেক্টিভ ফ্যামিলি অকল হাজবেণ্ড ওয়াইফৰ মাজতে নহয় কিছুমান মাক দেউতাকো আছে ল'ৰা ছোৱালীক খুব বেছি মাৰে কিছুমানক খুব বেছি একেৰাহে জেলত ৰখা নিচিনা বন্দী কৰি ৰাখে আৰু এইবোৰৰ ফলত কি হয় সিহঁতৰ মানে ফ্ৰীলি থাকিবলৈ মন যায় কিমান মানে হুমাই থাকিম কি কৰি থাকিম তেতিয়া মানে হেতি যেতিয়া বাহিৰত ওলাই তেওঁলোকে বাহিৰৰ ফ্যামিলি জেগাৰ লগত এডজাস্ট হ'বলৈ বা ক'বাত কিবা এটা দেখিলে খাবলৈ মন যায় লব মন যায় তাৰ ফলত কি হয় চুৰি কৰিবলৈ শিকে চুৰি কৰিব নোৱাৰিলে ডকাইত কৰিব তাৰমানে তেনেকে মানে কি হয় ক্ৰাইমবোৰ বাঢ়ি গৈ থাকে আৰু ডিফেক্টিভ ফ্যামিলিটো বিশেষ ৰিজন হয় আৰু স্কুল কন্ডিশন কিছুমান স্কুল কন্ডিশনেও ল'ৰা ছোৱালীক বেয়া কৰে কিছুমান স্কুলত মানে এনেকুৱা কিছুমান থাকে টিচাৰ এনেকুৱা থাকে যোনবোৰে কেতিয়াও এই এডলেসেন্স মানে এইটো যে ষ্টেজটো কেনেকুৱা আমি কেনেকে তেওঁলোকক মেইনটেইন কৰিব লাগে সেই বস্তুখিনি তেওঁলোকে বুজি নাপায় তাৰ ফলত কি হয় তেওঁলোকৰ মেন্টেলিটিটো কেনেকুৱা বা মেন্টেল তেওঁলোকৰ প্ৰসেস বা তেওঁলোকৰ মানসিক অৱস্থাটো কেনেকুৱা এটো স্কুল কন্ডিশন মানসিক অৱস্থাটো কেনেকুৱা তেতিয়া নাজানি মানে যিকোনো ধৰণৰ ষ্টেপ তেওঁলোকক গালি গলাজ কৰিবলৈ ধৰে তেওঁলোকক মিসবিহেভ কৰিবলৈ ধৰে তাৰ ফলত কি হয় স্কুলৰ কন্ডিশনটো বা হেৰিটো খুব বেয়া হৈ যায় আৰু তাৰ ফলত তেওঁলোকে বেয়া কাম কৰিবলৈ আগবাঢ়ে আৰু ইনফ্লুয়েন্স অফ পিয়াৰ গ্ৰুপ বন্ধুৱেও বহুত বেয়া কৰে মানুহক ঠিক আছে বন্ধুৱে বহুত বেয়া কৰে কিছুমান এনেকুৱা ফ্ৰেন্ড আছে ভাল লৰাও বেয়াৰ লগত থাকিলে কি হৈ যায় বেয়া হৈ যায় আৰু হেতু কাৰণে এইগিটাই হৈছে মেইন ৰিজন social and sociological cause psychological and personal cause আৰু economic cause একেখিনি বস্তু ইয়াত আছে তে adolescence কি ক'লো এই টিনেজ বুলি হয়নে
adolescence characteristics খিনি চাই লোৱা টিনেজাৰ হয় একেখিনিৰ ওপৰতে হয় মানে ইহঁতি এইটো এডলেসেন্সৰ এক্সাম্পল হয় আৰু সেইখিনি হৈছে তেওঁলোকে ক্ৰাইম কৰিলে তেওঁলোকক জুবিনিল বুলি কোৱা হয় হা causes an important period of characteristics important period of life or মানে আটাইতকৈ important period কিয় important বুলি কোৱা হয় কোৱাচোন কোন কোন ক্লাছৰ পৰা স্টাৰ্ট হয় ইনে কিমান বছৰ বুলি ক'লো মই 13 না 13 to 18 হয়নে চাবা দে 13 14 15 16 17 18 কোন ক্লাছ 8 নহব 7 হ'ব হয়নে ক্লাছ 7 8 হয়নে 9 class 10 class 11 class 12 class 12 হলকে কি ধৰা হয় এওঁলোকক adolescence বুলি কোৱা হয় ঠিক আছে কি হ'ব কিছুমানে ইয়াত 12 বছৰ বুলিও ধৰে হা 12 বছৰটো বিশেষকৈ নহয় মানে 13 পৰাই হয় হা 13 পৰা হয় এটো বছৰত চাবাচোন এতিয়া তোমালকে যেতিয়া টিচাৰ হ'ব গম পাবা বৰ উৎপতিয়া থাকে ক্লাছ 7 ৰ ল'ৰা ছোৱালী সবচে উৎপতিয়া থাকে ইনে মানে মাথা গণ্ডগোল লগাই দিব মানে বিহেভিয়াৰো বেয়া থাকিব তাৰ মানে হেতু আমি হাতক ভুল বুলি ক'ব নোৱাৰো হেতু হেতু বয়সে মানে হয়তো আমিও আছিলো কোনে জানে ন আমিতো নিজকটো কেতিয়াও দেখি নাপাওঁ আৰু হেতু বয়সত কি হয় ক্লাছ 7 মানৰ পৰাই মানে তেওঁলোক টিনেজত ভৰি দিয়ে আৰু হেতু মানে তেওঁলোকৰ এৰিয়াত মানে কি কৈছে ইম্পৰ্টেন্ট পিৰিয়ড অফ লাইফ বুলি মেনশন কৰিছে ইম্পৰ্টেন্ট পিৰিয়ড কিয় চোৱা ইয়াত কি দিব মেট্ৰিক দিব হয়নে ক্লাছ 12ত কি দিব হাই সেকেন্ডাৰী দিব হয়নে তাৰমানে কি ইম্পৰ্টেন্ট পিৰিয়ড হয় নে মেট্ৰিক ভাল হলেহে তেওঁ ডিসাইড কৰিব পাৰিব যে কি আৰ্টছত যাব নে সায়েন্সত যাব হয়নে আৰু আৰ্টছত গলে বাৰু তেওঁ ঠিক আছে লিটাৰেচাৰ গল বা যিকোনো গল আৰ্টছত গলে সায়েন্সত যোৱা গলেও ধৰি লোৱা এয়া হাই সেকেন্ডাৰীত তেওঁলোকে যদি সায়েন্সত গল ফৰ এক্সাম্পল সায়েন্সত গল হলগে ডক্টৰ ইঞ্জিনিয়াৰ হয়নে আৰু কি হল আৰু যি হল আৰ্টছত গল কি হ'ব তেওঁলোকে টিচাৰ হল সিভিল সার্ভেন্ট হল হয়নে আৰু বিভিন্ন ধৰণৰ তাৰমানে কি এটো কি বুজালে তাৰমানে এটো হৈছে মানে এই লাইফ সাইকেলটো আমি যে ইমান মানে ল'ৰা ছোৱালীবোৰক যে খং কৰো হেৰি কৰো সেই প্ৰসেসটো নকৰি মানে কি এইটোৱে হিহঁতৰ জীৱনৰ মানে আটাইতকৈ ইম্পৰ্টেন্ট লাইফ তাৰমানে এই গিটা দিনতে তেওঁলোকে উৎপাত কৰিবও শিকিব আৰু তেওঁলোকৰ নিজৰ কেৰিয়াৰ ফৰ্মেশন নিজৰ ফিউচাৰটো নিজৰ লাইফটো মানে তেওঁলোকে গঢ়িবও লাগিব হেতু কাৰণে মানে এই পিৰিয়ডটো আটাইতকৈ ইম্পৰ্টেন্ট পিৰিয়ড অফ লাইফ বুলি কোৱা হৈছে ঠিক আছে নেক্সট কি ট্ৰানজিশনাল পিৰিয়ড অফ লাইফ এটো এটা ইন্টাৰেস্টিং এই হেৰি গিটা জানানে পিৰিয়ড গিটা সেঞ্চুৰি মটৰ প্ৰি অপাৰেশনাল কনক্ৰিট অপাৰেশনাল আৰু কি আছিলে ফৰ্মেল ন চোৱা সেঞ্চুৰি মটৰ হয়নে প্ৰি অপাৰেশনাল তাৰ পিছত কি আছিলে প্ৰি অপাৰেশনাল তাৰ পিছত কনক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল সেঞ্চুৰি মটৰ কি আছিলে 0 to 2 years বুলি ধৰে কিছুমানে 18 মাহ বুলিও ধৰে মই 2 বুলিয়ে ধৰিছো ইনে আৰু জাস্ট হা আৰু ইয়াত 2 বছৰৰ পৰা হয়নে এটো কি 6 to 12 আৰু এটো হৈছে 12 to 18 বা কিছুমানে এডাল্ট বুলি ধৰে ইয়াত দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে এডাল্ট হা ঠিক আছে এডাল্টত মানে ধৰা হয় 19 এবভ ঠিক আছে তাৰমানে ইহঁতৰ পিৰিয়ডটো কি হয় এইটো যোনটো ফৰ্মেল অপাৰেশনাল পিৰিয়ডটো কি হয় মানে তেওঁলোকৰ এইটো বয়সকে আমি কি বুলি কোৱা হৈছে এডলেসেন্স হা এডলেসেন্স বুলি কওঁ এই পিৰিয়ডটো হৈছে এইটো কনক্ৰিট অপাৰেশনাল আৰু এডাল্ট এজৰ মাজৰ এজ হয়নে আৰু কি হয় মানে ইহঁতি যদি কান্দিবলৈ ধৰে নহয় যদি তুমি চাবা 13 বছৰীয়া 12 বছৰীয়া ল'ৰা ছোৱালীয়ে যদি কান্দিবলৈ ধৰে তেতিয়া মাকবোৰে কি কয় এই ডাঙৰ হলা এতিয়া নেকান্দিবা ঠিক আছে যদি ডাঙৰ কাম এটা কৰিবলৈ তেতিয়া কব এই তই সৰু হৈ আছ নকৰিবি হয়নে তাৰমানে সিহঁতি নিজেই কনফিউজ যে সিহঁতৰ লাইফত মানে সিহঁতি হয় কি বাচ্চাই হয় নে ডাঙৰে হয় হেতু কাৰণে সিহঁতি কনফিউজ হৈ থাকে মানে ট্ৰানজিশনাল পিৰিয়ড বুলি কোৱা হৈছে হেতু কাৰণে তাৰমানে এডাল্ট বাচ্চাৰ আৰু এডাল্টহুডৰ কি আছিল চাইল্ডহুড আৰু এডাল্টহুডৰ মাজৰ মানে এটা হৈছে ট্ৰানজিশনাল পিৰিয়ড হেতু কাৰণে দে আৰ ভেৰি কনফিউজ এবাউট দেমসেলফ তেওঁলোকে নিজেই কনফিউজ যে সিহঁতি ৰিয়েল কে
তাৰমানে কি ট্ৰানজিশনাল পিৰিয়ড মানে তাৰমানে কি সিহঁতৰ ফলত মানে কি হয় সিহঁতৰ মনত মানে কি নিজে কনফিউজ মানে সিহঁতি নিজকে লৈ নাজানে যে সিহঁতি প্ৰকৃততে ডাঙৰ নে সৰু সেইটোকে কোৱা হৈছে নেক্সট হৈছে পিৰিয়ড অফ ৰেপিড চেঞ্জ এইটো টাইমত কি চেঞ্জ হয় কোৱাচোন লৰাৰ কি চেঞ্জ হয় ভইচ হয়নে আৰু হেৰি ফিজিকেল ষ্ট্ৰাকচাৰ আৰু সেইখিনি বাৰু হেৰি ফিজিকেল বুলি দিছে ন ইমোচনেলো হয় বাৰু ইয়াত ইমোচন বুলি মেনশ্যন কৰিছো নেকি তেতিয়া তাত সেইটো দেখাব পাৰিলো হয় ইয়াতে পাৰি ইমোচনেলি তেওঁলোকে বহুত অলপতে বেয়া পায় অলপতে খং উঠে হয়নে ইমোচনেল হয় আৰু চুলি দাড়ি ওলাই নে হয়নে হেয়াৰ গ্ৰোথ এইখিনি হৈছে তেওঁলোকৰ কি পিৰিয়ড অফ ৰেপিড চেঞ্জ অকস্মাত সিহঁতি তেনেকুৱা হৈ যায় যেতিয়া সিহঁতি কিছুমান এনেকুৱা হৈ যায় এডলেচেন্সত খুব লাজ কৰা হৈ যায় কিছুমান হৈ যায় খুব এগ্ৰেছিভ হৈ যায় তাৰমানে আৰু কিছুমান বিশেষকৈ ইমোচনেল বহুত বেছি হৈ যায় আৰু ছোৱালী মানুহৰ কি চেঞ্জ হয় পিউবাৰ্টি হয়নে পিউবাৰ্টি তো পিউবাৰ্টি ফলতে তেওঁলোক বহুত বেলেগ হৈ যায় চেঞ্জ হৈ যায় ফিজিকেল আৰু হেৰি সব সকলোবোৰ চেঞ্জ হৈ যায় নেক্সট পিৰিয়ড অফ হেট্ৰ'সেক্সুৱেলিটি বুজি পাইছানে হেট্ৰ'সেক্সুৱেলিটি মানে কি বুজি পাইছানে বয়ছে গাৰ্লছৰ প্ৰতি ইন্টাৰেষ্ট বাঢ়ে আৰু গাৰ্লৰ কি হয় বয়ৰ প্ৰতি ইন্টাৰেষ্ট বাঢ়ে তাৰমানে অপজিট সেক্সৰ প্ৰতি এটা মানে তেওঁলোকৰ ফিলিংস মানে হয় নেক্সট প্ৰব্লেম ইজটো হয়ে ক'লোৱে মই কিমান প্ৰব্লেম পাই সিহঁতি মানে মানসিকভাৱে তেওঁলোকে নিজেই মানে ক্লিয়াৰ নহয় যে সিহঁতি কি হয় নেক্সট হৈছে টাইম অফ সাৰ্চ ফৰ আইডেন্টিটি এণ্ড সেল্ফ ডিপেন্ডেন্স তাৰমানে কি এতিয়া একেটা কথাই হয়নে নিজৰ আইডেন্টিটি আৰু নিজৰ মানে হেৰিটো কি হয় তেওঁলোকে নিজেই নাজানে বিকজ তেওঁলোক মানে কি বাচ্চাও নহয় আৰু তেওঁলোক এডাল্টো নহয় তেওঁলোকৰ মাজৰ হয় ট্ৰানজিশনেল হয় হয়নে সেইটো কাৰণে তেওঁলোকে মানে বহুত মানে নিজৰ সেই আইডেন্টিটিটো মানে তেওঁলোকে নিজে নাজানে মানে কনফিউজ মানে নেক্সট হিৰো ৱৰ্শ্বিপিং মানে কি বুজি পাইছা কোৱাচোন কি হয় য়েছ তেওঁলোকে মানে এজন মানুহ এতিয়া এক্সাম্পল মোৰ ল'ৰাটো এতিয়া ক্লাছ মানে কি 13ত সোমাইছে আৰু সি আৰু কি ভাল পায় আৰু হেৰি এইবোৰ আজিকালি কাৰ্টুন কেৰেক্টাৰহে ভাল পায় আৰু নাৰুতো আকৌ কিবা কিবি আছে নহয় আৰু কি কৈ থাকে মোৰ মনতে নোসোমায় তাৰমানে কি তেনেকুৱা এটা কৰিলে ক'ব মই এইটো নিচিনা কৰিম মই সেইটো নিচিনা কৰিম ঠিক আছে কিছুমানে ভাল হেৰি কৰে ভাল কিতাপ বা পঢ়ি মেলি ভাল এজন মানুহকো আদৰ্শ হিচাপে লয় কিন্তু আজিকালি মেক্সিমাম আৰু ডিজিটেল দিনত সেইবোৰে বেছি হৈ গৈছে আৰু তাৰমানে কি হয় তেওঁলোকে এজন বিশেষ মানে হিৰো ৱৰ্শ্বিপিং তেওঁলোকে এজন মানুহক খুব মানে ৱৰ্শ্বিপ কৰে তেওঁ মানে যি কৰে যি নকৰে এইখিনি কি কৰে ফলো কৰে নেক্সট ড্ৰিডেড এজ তাৰমানে ভয়ংকৰ বয়স বুলি কয় আছে তাৰমানে কি ভয়ংকৰ বয়স হয় তেওঁলোকে সেইটো সময়তে চব কৰিবলৈ শিকে খাবলৈও বেয়া বস্তু খাবলৈও শিকে ভাল বস্তু খাবলৈও শিকে বেয়া সংগো লয় ভাল সংগো লয় আকৌ তাতে আকৌ লগাত পঢ়া শুনাও প্ৰেছাৰ বেছি হয়নে সেইটো টাইমত এইটোক ড্ৰিডেড এজ বুলি কয় টাইম অফ আনৰিয়েলিজিম অৰ ফেণ্টাচি তেওঁলোকে কি কৰে কিছুমান অসম্ভৱ কথা চিন্তা কৰি খুব ভাল পায় বুজি পাইছা তেওঁলোকে দিনতে সপোন ৰচি মানে খুব ভাল পায় মানে ভাবি থাকিব মই এইটো হলে এনেকুৱা কৰিম দেই মই সেইটো হলে তেনেকুৱা কৰিম তাৰমানে কি ডে ড্ৰিমিং তেওঁলোকে মানে খুব সপোন ৰচি ভাল পায় মানে সেইটো টাইম আৰু লাষ্ট হৈছে প্ৰাপ্ত বয়স এইটো কি আছে থ্ৰেছহোল্ড অফ এডাল্টহুড তাৰমানে কি হয় তেওঁলোকে এডাল্টহুডৰ মানে এটা মানে কি হয় ফাৰ্ষ্ট পৰ্যায় হয় মানে যেতিয়া এডাল্ট পাব তাৰ আগৰ মানে পৰ্যায়টোৱে হৈছে মানে কি এডলেচেন্স এতিয়া চাওঁ ফিজিকেল ডেভেলপমেন্ট অফ এডলেচেন্স কি ফিজিকেল ডেভেলপমেন্ট হয় চোৱাচোন অলপে লিখিছো মই এনে বিএড যদি পাইছা বহুত বেছি আছে 4-5 পেজ আছে ইমান পঢ়িও লাভ নাই বিশেষকৈ এনে এক্সামৰ কাৰণে লাভ আছে এইটো এক্সামৰ কাৰণে লাভ নাই হা বিএডৰ কাৰণে লাভ আছে ইয়াত যোনখিনি তোমাৰ মেইন সেইখিনি লাগে কি হয় চোৱা চেঞ্জ ইন হাইট এণ্ড কম্পজিশ্যন অফ দ্য বডি এইটো কোৱা হৈছে ন বডি ষ্ট্ৰাকচাৰ তেওঁলোকৰ সলনি হয় হাইট ওখ হয় ঠিক আছে নেক্সট ডেভেলপমেন্ট অফ মটৰ স্কিল মানে কি জানানে কি হয় মটৰ স্কিল মানে
তেনেকুৱাই হয় কি মটৰ স্কিল মানে ৰানিঙতে বুজাব এইটো নহয় আমাৰ বডিৰ কোনখিনি মটৰ স্কিল যোনখিনি আমি হিলাব পাৰো হয়নে হাত ভৰি হয়নে নাৰ্ভ ডেভেলপমেন্ট অফ প্ৰাইমেৰী সেক্সুৱেল কেৰেক্টাৰিষ্টিক্স বুজি পাইছানে এইটো তেওঁলোকৰ যোনখিনি ইন্টাৰনেল অৰ্গেন হয় বা হেৰি তেওঁলোকৰ মানে ডেভেলপমেন্ট হয় হা নেক্সট ডেভেলপমেন্ট অফ দা সেকেন্ডাৰী সেক্সুৱেল কেৰেক্টাৰিষ্টিক্স প্ৰাইমেৰী সেকেন্ডাৰী সকলোৰে মানে চেঞ্জ হয় ডেভেলপ হয় হা নেক্সট সাম আদাৰ ফিজিক্যাল চেঞ্জেছ আৰ ব্ৰেইন ডেভেলপমেন্ট বহুত বেছি ব্ৰেইন ডেভেলপমেন্ট হয় সেইটো কাৰণে সেইটো সময়ত খোৱা মেলা বা আদি কৰি সকলো ভাল থকা উচিত এডলসেন্সৰ সময়ত গ্ৰোথ অফ বোন এণ্ড অৰ্গেনছ এটোটো হয় হাৰ্ডিবোৰ গ্ৰোথ হয় আৰু ফিজিক্যাল ষ্ট্ৰেংথ হয় স্পোর্টস এক্টিভিটি হয় খুব বেছি এক্টিভ থাকে তেওঁলোকে সেইটো কাৰণে সেইটো বয়সত কি কৰিব লাগে ল'ৰা ছোৱালী খুব খেলত দিব লাগে তেতিয়া কি হয় তেওঁলোকৰ এনাৰ্জিখিনি ভাল কামত ইউজ হয় নহলে ফাইট কৰিবলৈ মন যাব কাবাৰ লগত গৈ কাজিয়া কৰিব মন যাব ফ্ৰী টাইম পাব ন সেইটো কাৰণে এইটো টাইমত ল'ৰা ছোৱালী খুব বেছি বিজি ৰখাটো উচিত বেয়া কামত নহয় এনেকুৱা ধৰণৰ খেল গান নাচ এনেকুৱা স্লিপ এণ্ড ৰেষ্ট খুব ভাল পায় শুই থাকিও ভাল পায় আৰু ৰেষ্ট কৰি খুব ভাল পায় আকৌ ভাগৰে লাগি থাকে আৰু পাৰসেপচুৱেল মানে কি বুজাইছে তেওঁলোকৰ হেৰি বাবা দেই পাৰসেপচুৱেলটো ইয়াত ঘাম বুলি দেখাইছে পাৰসেপচুৱেল তাৰমানে বডিৰ পৰা খুব বেছি মানে স্ৱেটিং হয় মানে হা আৰু হৈছে অইলি স্কিন এইটোতো জানাই অইলি স্কিন হয় আৰু একনি আৰু পিম্পলছ আহে বহুত এইখিনিয়ে ফিজিকেল হেৰি ইমোশনাল ডেভেলপমেন্ট কি হ'ব পাৰে চোৱাচোন তাহলে ইমোশনালি কেনেকুৱা হয় ডেভেলপিং এ সেন্স অফ আইডেন্টিটি নিজৰ আইডেন্টিটি মানে চেঞ্জ হয় যে সেইটো মানে ডেভেলপ হয় হা নেক্সট হৈছে সেলফ আইডেন্টিটি এণ্ড ভেলু নিজৰ মানে আইডেন্টিটি দি খুব ভাল পোৱা হয় নিজক ভেলু দি মই এইটো কৰিব পাৰিম মই সেইটো হেৰি কৰিব পাৰিম মই মানে এইটো কৰিবলৈ কেপাবল তাৰমানে এইটো কৰি খুব ভাল পায় আৰু ষ্ট্ৰেছটো থাকেই ন থাকে মানে কি সিহঁতি এডজাষ্ট কৰিব নোৱাৰে অলপ প্ৰব্লেম হয় সিহঁতৰ এডজাষ্ট কৰিবলৈ ডাঙৰ নে সৰু বুজি নাপায় ন এইটো নিজৰ আইডেন্টিটি ক্ৰাইচিছ কাৰণে কি হয় তেওঁলোকে ষ্ট্ৰেছত থাকে ইমোশনেল সেলফ এফিচিয়েন্সি ঠিক আছে তেওঁলোকে কি হয় কি কৰে নিজে মানে সেলফ এফিচিয়েন্ট হয় মানে তেওঁলোকে কেতিয়াও মানে কি হয় অকলে থাকি খুব ভাল পোৱা হয় তেওঁলোকে অকলে থাকি ভাল পোৱাৰ ফলত কি হয় মানে তেওঁলোকে নিজকে মানে মই নিজৰ কাৰণে সাফিচিয়েন্ট সেই বস্তুটো তেওঁলোকে মানে ফিল কৰে এডলসেন্সে হা some important emotional changes that occur during adolescence are excessive sensitivity বহুত সেনসিটিভ থাকে তেওঁলোক quest for identity এটোটো কোৱা হৈছে feelings of uncertainty মানে এটো মই বাচ্চা নে ডাঙৰ এটো আনসার্টেন ন ইহতে আৰু পিয়াৰ প্ৰেছাৰ ফ্ৰেণ্ডবোৰৰ লগত মানে অলপ হেৰি কাই ভাল পাই থাকি বা পিয়াৰ প্ৰেছাৰ বেছি থাকে তাৰপিছত কনফ্লিক্টিং থটস যিকোনো এটা বস্তুৰ ওপৰত মানে খং কৰি ভাল পোৱা হয় মানে কনফ্লিক্ট কৰি ভাল পায় মানে থটবোৰ মানে কি হয় কনফ্লিক্ট হয় মানে সিহঁতৰ তাৰমানে কি কথা নিমিলা হয় আমাৰ লগত কথা পাতিলে সিহঁতৰ আমি যদি এতিয়া এডলসেন্সৰ লগত পাতো মানে সিহঁতৰ বস্তুবোৰৰ প্ৰতি যোনটো মানে থিংকিং বা যোনটো ভিউ থাকিব আমাৰ লগত মানে নিমিলে এটো কাৰণে কনফ্লিক্ট হয় মানে ঠিক আছে আৰু মুড সুইং হ'ব চাগে এটো ভুল আছে তাৰমানে কি মুডটো মাজে মাজে খং উঠিব মাজে মাজে ফূৰ্তি লাগিব সুইং হৈ থাকে আৰু সেলফ কনসিয়াসনেস নিজকে ধুনীয়াকে ৰাখিবলৈ ধুনীয়া কাপোৰ পিন্ধিবলৈ ষ্টাইল কৰিবলৈ খুব ভাল পায় মানে আৰু সেক্সুৱেল ফিলিংস ঠিক আছে বুজি পাইছা কোনটো সেলফ এফিকেচি ইমোশনাল সেলফ তাৰমানে কি তেওঁলোকে কি কৰে মানে এনেকুৱা হয় মানে সিহঁতি খুব অকলে থাকি ভাল পোৱা হয় हाँ सिंगल रहना पसंद करते हैं क्योंकि मतलब उन लोगों को सेम एज का लोग को पसंद करते हैं जैसे पीयर प्रेशर मेंशन किया है ना सेम एज का लोगों को पसंद करते हैं लेकिन अलग पर्सन जो होता है उससे बड़ा एज का या छोटा एज का हो किसी का साथ रहना उन लोग पसंद नहीं करते तो इसलिए वो लोग सेल्फ एफिकेसी है मतलब ठीक है सोशल डेवलपमेंट
পইণ্ট আৰু বহুত আছে দেই, তোমালোকে পঢ়িলে পঢ়িব পাৰা, কিন্তু এতিয়া ইমান পঢ়িলে পঢ়িব পাৰা মানে ইম্পৰ্টেণ্ট নহয় আৰু সময়ো নাই ন, বহুত পঢ়িবলৈ আছে। এতিয়া যি দিছো সিমানখিনি পঢ়িলে তোমালোকৰ কাৰণে সাফিচিয়েণ্ট, আৰু বাকি যি বাকি আছে MCQ সব আহি যাব। MCQ একদম ভৰকে আছে মোৰ ওচৰত, খালি এইখিনি হৈ লওক। নেক্সট সোশিয়াল ডেভেলপমেন্ট, হিৰো ওয়ার্শিপিং। বুজি পালা হিৰো ওয়ার্শিপিং মানে কি? আইডিয়েল হিচাপে এজনক লয়, ঠিক আছে। ৰেসপন্সিবল এবাউট সোসাইটি, সোসাইটি কাম কৰি খুব ভাল পোৱা হয়। কোনোবা ধৰি লোৱা কাবা বুঢ়া মানুহ এজন ৰাস্তা পাৰ হ'ব পৰা নাই, কোনোবা অন্ধ এজনক কিবা লাগে, কোনোবা দুখীয়া মানুহ এজনে খাবলৈ পোৱা নাই, নিজে নখায়ো দি দিব, মানে খুব ভাল পায় সোসাইটিক লৈ কাম কৰি, মানে ভাল পায়। গুড ৰিলেশন উইথ পিয়াৰ্স, এইটো বুজি পাইছা? ফ্ৰেণ্ডৰ লগত বহুত ভাল ৰিলেশন, মাক দেউতাকতকেও ভাল পোৱা হয়, নিজৰ বাই ভনী ককাই ভাই চবকে বেয়া পায়, আৰু লগৰবোৰৰ লগত থাকিহে ভাল পায়, মানে সেইটো টাইমত, সেইটো আৰু বয়সে হা। মোৰ ইনভলভ ইন সোশিয়াল ৱৰ্ক এণ্ড স্পৰ্টছ, এইটোতো ক'লোৱে, সোশিয়াল ৱৰ্ক কৰি খুব ভাল পায়, আৰু খেলি খুব ভাল পায়। খেলটো অকল খেলটোকে বুজোৱা নাই, ইয়াত গান নাচ এইবোৰতো বুজায়, কিছুমানে গান নাচি ভাল পায়, গাই ভাল পায়, এইটো টাইমত মানে খুব ভাল পায় এইবোৰ কৰি হা। ডিক্লাইন ইন টাইম এভেইলেবল টু স্পেণ্ড উইথ দেয়াৰ ফেমিলি মেম্বাৰ, বুজি পালা? ফেমিলি মেম্বাৰৰ লগত টাইম মেনেজমেণ্ট মানে থাকি মানে তেওঁলোকে পচন্দ নকৰে, মানে ভাল নাপায়। দে ডু নট ৱান্ট টু ভেৰি ক্ল'জ উইথ দেয়াৰ চিবলিং, স্পেচিয়েলি য়ংগাৰ ওৱান। সিহঁতি নিজতকে সৰু যে, সৰু ভাই ভন্টিবোৰৰ লগত থাকি বেয়া পায়, মানে অলপমান ডাঙৰবোৰক ভাল পায়, তাৰমানে মোতকে ডাঙৰ আৰু মই সিহঁতৰ এজৰ হলো, তেনেকুৱা ধৰণৰ আছে। তাৰমানে কি নিজতকে ডাঙৰ বাচ্ছাবোৰৰ লগত থাকি ভাল পায়, ভাবে মানে সিহঁতি মোৰ লগৰ বুলি ভাবি ফ্ৰেণ্ডৰ নিচিনা থাকি ভাল পায়। কিন্তু সৰুবোৰক সৰু বাচ্ছা টাইপ পায় ন, সেইটো কাৰণে সিহঁতৰ লগত থাকি বিৰাট ইৰিটেট ফিল কৰে, মানে বেয়া পায়। আৰু ৰোমেণ্টিক ৰিলেশ্যনশ্বিপ, সেইটোতো বুজিছাই, ল'ৰা ছোৱালী এটা অপজিট ছেক্সৰ প্ৰতি মানে এটা মানে কি হয়, তেওঁলোকৰ ইমোশন এটা ডেভেলপ হয়। মৰেল ডেভেলপমেন্ট, মৰেল ডেভেলপমেন্ট কি হয় চোৱাচোন। মৰেল ডেভেলপমেন্ট, এইজনৰ নামটো মনত ৰাখিবা হা, মই ধেৰ ডিটেইল নকওঁ। কলবাৰ্গ, ঠিক আছে, লৰেন্স কলবাৰ্গ, এখেত মৰেল ডেভেলপমেন্ট, এডলেচেন্সৰ মৰেল ডেভেলপমেন্টৰ ওপৰত কিবা কিবি কৈ গৈছে, আৰু কি কৈছে এতিয়া কৈ সময় নষ্ট নকৰো মই, জাষ্ট এইটো মনত ৰাখিবা। ইয়াৰ তিনটা আছে মৰেল ডেভেলপমেন্টৰ, চাৰিটা আছে। মৰেল ইণ্ডিপেণ্ডেন্স, প্ৰথমে এইটোকে কওঁ, মৰেল ইণ্ডিপেণ্ডেন্স। দে অলৱেজ টেক মৰেল ডিচিশ্যন ইণ্ডিপেণ্ডেণ্টলি। মৰেল মানে কি জানানে? মৰেল মানে কি? মৰেল মানে নৈতিকতা, মানে শিষ্টাচাৰ, হয়নে? তেওঁলোকে যিকোনো এটা বস্তু, মানে কিবা এটা কাম বা কিবা এটা ছচিয়েল চিটুৱেশ্যনে হওক বা ঘৰৰ চিটুৱেশ্যনে হওক, সেই চিটুৱেশ্যনটো মানে কি কি কৰি ভাল পায়, তেওঁলোকে নিজে ইণ্ডিপেণ্ডেণ্টলি তাৰ ডিচিশ্যন লৈ মানে ভাল পায়। এইটো কৰিলে ভাল হ'ব নে বেয়া হ'ব, কি উচিত আছে, তেনেকুৱা ধৰণৰ, তেনেকুৱা মৰেল মানে হৈছে নৈতিক হা। চ' ৰেচপনচিবিলিটি, দে অলৱেজ এডমিট দেয়াৰ মিষ্টেকছ, দেখিছা? তেওঁলোকে মিষ্টেক কৰিলে কি কয়, এডমিটো কৰে, সেইটো আকৌ ভাল গুণ ন। আৰু ৰেচনেলিটি, দে ট্ৰাই টু ডিছকাছ অল দ্য ছ'চাইটি ৰিলেটেড প্ৰব্লেম। ছ'চাইটিত যিয়ে প্ৰব্লেম থাকক, বা ঘৰতে হওক, বা ইয়াত ছ'চাইটি বুলি কোৱাৰ লগে লগে অকল যে একেবাৰে ডাঙৰ সমাজ এখন এইটো ক'ব যোৱা নাই, ওচৰৰ পৰিৱেশৰো হ'ব পাৰে, ক্লাছৰুমৰ ভিতৰও হ'ব পাৰে, স্কুলৰ বা ঘৰত থকা চিবলিং খিনিৰ মাজৰ ৰিলেশ্যনো হ'ব পাৰে, এই সকলোবোৰ প্ৰব্লেম মানে তেওঁ মানে ডিছকাছ কৰি খুব ভাল পায়, ঠিক আছে। আৰু নেক্সট হৈছে পৰম্পৰা বুলি কোৱা আছে, গিভ মোৰ ইম্পৰ্টেঞ্চ অন দ্য নৰ্মছ অফ দ্য ছ'চাইটি, তাৰমানে গোটেই ছ'চাইটিৰ নিয়মবোৰ মানে তেওঁ কি কৰি ভাল পায়, হেৰি ফ'ল' কৰি মানে ভাল পায়। নেক্সট, ইমোচনেল প্ৰব্লেমছ ইন দ্য ক্লাছৰুম। ক্লাছৰুমত কি কি প্ৰব্লেম হয় চোৱাচোন। Emotional problems in adolescence can be interfere with their ability to learn the classroom in many ways. কি কি হয়? নাম্বাৰ 1 টো হৈছে distraction, নাম্বাৰ 2 টো হৈছে stress, and নাম্বাৰ 3 টো হৈছে aggression. এইকেইটা প্ৰব্লেম হয়, ইমোচনেল প্ৰব্লেম ক'ত হয়? ক্লাছৰুমত। নাম্বাৰ 1 টো হৈছে distraction. Emotions like anger, anxiety, and sadness can make it hard for students to focus on their work. বুজিলা? তাৰমানে সিহঁতৰ কি হয় ক্লাছৰুমত কি কি থাকে ইমোশন, এইকেইটা এনজাইটি, এংগাৰ আৰু কি sadness, এইখিনি থকাৰ ফলত কি হয়, সিহঁতি যোনবোৰ কিতাপত পঢ়ে, যোনবোৰ লেচন পঢ়ে বা স্কুলত যোনবোৰ পঢ়ায়, তাৰ প্ৰতি মানে পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো কমি আহে, মানে ডিষ্ট্ৰেক্ট হয় মানে।
Next is stress. Student may feel stress about school work or develop a feelings of depressed about it. Schooler কাম বুজে কৰিবলৈ দিয়া homework activity কিবা কিবি তোমালকে এবু জমা দিব লাগিব ইমান দিনৰ ভিতৰত এবু কৰিব লাগিব এবু কৰিলে বহুত স্ট্ৰেছ ফিল কৰে বেয়া পায় মানে কৰি হা এটো হৈছে আৰু নেম টু লাষ্ট টু হৈছে aggression. Aggression মানে কি aggression মানে কি খং কৰা হয়নে তাৰমানে কি স্কুলত তেওঁলোকে ফিয়াৰ প্ৰবলেমছ কি এগ্ৰেসিভলি টু ৰিয়েক্ট কৰে মানে তাৰমানে বন্ধু বান্ধৱৰ লগত মানে যিকোনো কথাতে অলপতে মানে তেওঁলোকে কাজিয়া কৰিবলৈ মানে খং উঠে মানে খুব খং কৰা হয় এইকিটা মনত ৰাখিবা হা ইমোশনাল প্ৰবলেম ইন দা ক্লাছৰুমত তিনটাই হয় কি হয় ডিস্ট্ৰাকশন হয় স্ট্ৰেছ হয় আৰু কি হয় এগ্ৰেশন হয় ডিস্ট্ৰাকশন কিয় হয় কিয় ডিস্ট্ৰাক্ট হেতক খংৰাগ ইমান বেছি মানে হেতু কাৰণে পঢ়া মানে মেইন যোনখিনি কন্টেন্ট বা পঢ়া বস্তুৰ ওপৰত তেওঁলোক মানে ইন্টাৰেষ্ট দিবলৈ মন নকৰা হয় স্ট্ৰেছ কিয় হয় স্ট্ৰেছ স্কুলক বহুত দি দিয়ে যে কাম সামবোৰ হোমৱৰ্ক বেয়া পায় মানে আৰু এটো এগ্ৰেশন কিয় হয় লগৰবোৰৰ লগত সৰু সৰু কথাতে তেওঁলোকৰ ফাইটিং হয় মানে ধৈৰ্যটো কমি আহে হয়নে এটা ফ্যামিলি বেলেগ কৈ জানো ক'ব লাগিব এতিয়া ইমানখিনি কোৱা পাছত হয়নে ইয়াত নাথাকা কিটা হলেও তোমালোকে নিজে বুজি পাবা আৰু যেতিয়া তোমালোকৰ হেৰিখিনি আহিব এমসিকিউত আহিব নহয় এবোৰ তেতিয়া বুজিয়ে পাব এইটো বস্তু ইয়াৰ লগত এইটো বস্তু ইয়াৰ লগত সিহঁতে কি কৰি ভাল পাইছো give importance on the mental and the health development of the child ফ্যামিলিয়ে মানে ৰোল অফ ফ্যামিলি আছে তাৰ মানে আমি কি কৰিব লাগিব এডলসেন্সক মানে আমি কি কৰিব লাগিব তেওঁলোকৰ মেন্টাল আৰু হেলথ ডেভেলপমেন্টৰ ওপৰত মানে আমি কি কৰিব লাগিব ইম্পৰ্টেন্স দিব লাগিব নেক্সট ট্ৰাই টু ৰিমুভ বেড হেবিটস এন্ড এডপ্ট গুড হেবিটস সিহঁতৰ কিছুমান বেড হেবিটো হয়তো পিয়াৰ গ্ৰুপৰ পৰা আহিব পাৰে ন এখিনি ঘৰত মানে কি কৰিব লাগিব ৰিমুভ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু ভাল হেবিটবোৰ আমি তেওঁলোকক দিবলৈ চেষ্টা কৰিব লাগিব ক্ৰিয়েট জয়ফুল এটমস্ফিয়াৰ এট হোম এটো থাকিবই লাগিব ঘৰত সদায় কি থাকিব লাগিব এটা জয়ফুল এটমস্ফিয়াৰ থাকিব লাগিব ফুৰ্তি ফাৰ্তা থাকিব লাগিব খংৰাগ কৰি থাকিলে কি হয় তেওঁলোক মানে অতি ডিস্ট্ৰেক্ট হৈ যায় মানে হা আৰু মানে বহুত বেছি এগ্ৰেছিভ হ'ব লাগে ৰিমুভ পানিশমেন্ট এন্ড ডমিনেটিং সিস্টেম সদায় বেয়া কাম কৰিলে যে পানিশমেন্ট দিয়ে যে মাৰে পিটে কিবা কিবি কৰে যে এবোৰ মানে এৰিব লাগিব এবোৰ সিহঁতক যিমানে বেছি কৰা হয় তেওঁলোকৰ এগ্ৰেছিভনেস বা এনজাইটি তেওঁলোকৰ বেছি বাঢ়ি গৈ থাকে আৰু motivate children to involve the social functions and activity কেতিয়াবা যে ঘৰৰ ওচৰত কিবা প্ৰগ্ৰাম পাতিলে ফাংচন পাতিলে নহলে কেতিয়াবা কিবা পূজা এখন পাতিলে কোবাত এবোৰত মানে কি কৰিব লাগে তেওঁলোকক ইনভলভ কৰিব লাগে সোশ্যাল ওয়াৰ্কত মানে তেওঁলোকক ইনভলভ কৰাব লাগে এইকিটাই হৈছে ফ্যামিলি মেইন মানে হেৰি ৰুল হয় হা স্কুলৰ ৰুল কি হয় চোৱাচোন লাইফ স্কিল নাম্বাৰ 1 হা মই এইকিটা বল কৰি নিদিলো লাইফ স্কিল healthy behavior social skills emotional regulation identity আৰু guidance and counseling কি দিব লাগিব প্ৰথমে লাইফ স্কিল দিব লাগিব লাইফ স্কিল মানে স্কুল teach essential life skills like time management goal setting and problem solving these skills help adolescents to prepare adulthood তাৰমানে স্কুলে কি শিকাব লাগিব টাইম ম্যানেজমেন্ট কেনেকৈ কৰিব লাগিব কেতিয়া খেলিব লাগিব কেতিয়া কি কৰিব লাগিব এবোৰ আকৌ গোল সেটিং কৰিব লাগিব কি গোল আছে ঠিক আছে তাৰমানে তেওঁলোকৰ ফিউচাৰ কি হ'ব তেওঁলোকৰ এইম কি এবোৰ মানে তেওঁলোকৰ মনত মানে হেখিনি মানে ভৰাব লাগিব আৰু প্ৰবলেম সলভিং বিভিন্ন ধৰণৰ প্ৰবলেম যদি থাকে হেখিনি সলভ কৰিবলৈ চেষ্টা কৰিব লাগিব নেক্সট আছে হেলদি বিহেভিয়াৰ কি কৰিব লাগিব হিহঁতক সদায় ভাল ফ্ৰেন্ডলি বিহেভিয়াৰ ৰাখিব লাগিব হা গালি গলাজ বা এনেকুৱা ধৰণৰ টিচাৰ ষ্টুডেন্টৰ মাজত থাকিব নালাগিব আৰু তেওঁলোকৰ মাজত সদায় হেলদি বিহেভিয়াৰ থকাটো উচিত নেক্সট আছে সোশ্যাল স্কিল মানে কি তেওঁলোকক কি কৰিব লাগিব লাৰ্ন টু শেয়াৰ কৰিবলৈ শিকাব লাগিব হয়নে কমিউনিকেট কৰিবলৈ শিকিব লাগিব সকলোৰ লগত কথা বতৰা পাতিবলৈ collaborate with their peersৰ লগত ভালদৰে মিলা প্ৰীতিয়ে থাকিবলৈ শিকাব লাগিব আৰু এইখিনি শিকোৱাৰ ফলতে কি হয় এডলসেন্সৰ মানে হেৰিটো ডেভেলপ হয় আৰু ইমোশনাল ৰেগুলেশন ইমোশনাল হ'ব কাৰণে কি কৰিব লাগিব
Emotional regulations and well-being through positive reinforcement, guidance, and age appropriate activity. সিহঁতক বিভিন্ন ধৰণৰ তেওঁলোকৰ এজৰ লগত ৰিলেটেড এক্টিভিটি কৰাব লাগিব, গাইডেন্স কৰিব লাগিব আৰু কি পজিটিভ ৰিএনফোৰ্সমেন্ট। পজিটিভ ৰিএনফোৰ্সমেন্ট মানে কি? ৰিএনফোৰ্সমেন্ট মানে কি? তাৰমানে কিবা এটা ভাল কাম কৰিলে তেওঁলোকক আমি এপ্ৰিচিয়েট কৰিব লাগিব। আৰু আইডেন্টিটি, আইডেন্টিটিৰ কাৰণে কি কৰিব লাগিব? self concept, role and goal, interest, value and beliefs. তাৰমানে কি তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ গোল কি, তেওঁলোকৰ ইন্টাৰেষ্ট কি, তাৰমানে তেওঁলোকে নিজে কনফিউজ ন, বেছি ভাৱাৰ ফলত মানে কি হয় এডলেসেন্সে তেওঁ নিজৰ লাইফৰ এইমটো কি তেওঁলোকে নজনা হয়। সেইটো কাৰণে মানে গাইডেন্স আৰু কাউন্সিলিঙৰ থ্ৰুৱেদি কি কৰিব লাগিব, তেওঁলোকৰ মনত মানে কি কৰিব লাগিব, কি বস্তু তেওঁৰ মাজত মানে কোনটো এক্টিভিটি বা কি ইন্টাৰেষ্ট সোমাই আছে সেইটো উলিয়াই পেলাই সেই বস্তুটোৰ ওপৰত ফকাস কৰিবলৈ তেওঁলোকক শিকাব লাগিব। বুজি পালা? স্কুলৰ ৰুল বুজি পালা? স্কুলৰ ৰুল খুব আহে দেই, কিন্তু হেৰি এটাই ভাল হৈছে যে লিখিব নাহে, পইণ্টখিনি চালেই বুজি পাবা। গাইডেন্স কাউন্সিলিং খুব বেছি টান, হেৰি এডলেসেন্স খুব বেছি টান নহয়। ইয়াত ডেভেলপমেন্ট হাজাৰ্ডছ বুলি এটা দিছে ডিউৰিং এডলেসেন্স, বুজি পাবানে? নিজে নিজে বুজি পাবানে নকলে নে কম? পইণ্ট কেইটা কৈ দিছো চোৱা। এইটো নহয়, চোৱাচোন। যেতিয়া ডেভেলপমেন্টাল হাজাৰ্ডছ হয় তেওঁলোকৰ সেই ডেভেলপমেন্টৰ হোৱা সময়ত মানে মেইন তেওঁলোকৰ কি হয়, কি কৰিবলৈ তেওঁলোকে শিকে মানে সেইটো টাইমত। হা, নাম্বাৰ 1 হৈছে সাবষ্টেন্স ইউজ। এডপ্টেড কি কৰিবলৈ, কি নিকোটিন, এলকহল এণ্ড দা আদাৰ ড্ৰাগ তেওঁলোকে সেইটো টাইমত কি কৰিবলৈ ইউজ কৰিবলৈ শিকে মানে সেইটো টাইমতে দেই, এডলেসেন্স টাইমতে। মানুহে ল'ৰা ছোৱালীয়ে যেতিয়া মানে 20 বছৰৰ আগত যদি স্মকিং কৰিবলৈ বা ড্ৰিংক কৰিবলৈ বা এইবোৰ বিভিন্ন ধৰণৰ ড্ৰাগছ ইউজ কৰিবলৈ যদি নিশিকে, পিছলে শিকাটো কম। কিছুমানে আৰু পিছলে শিকেগে, কিন্তু মানে এই এজত নিশিকিলে কিন্তু মেক্সিমাম ল'ৰা ছোৱালী ফিউচাৰত নিশিকেগে। হা, কিছুমানে পাছত ইনে ষ্টাইলতে শিকা আছেও বাৰু। ইটিং ডিসঅৰ্ডাৰ, খুব বেছি খাবলৈ লয় তেওঁলোকৰ ভোকটো খুব লাগে। ঠিক আছে, দেখিবা তোমালোকে আমি এতিয়া নৰ্মেল যদি 1 বা 2 এগত হয়, সিহঁতি 5টা 6টা 10টা মান এগ খাই দিব পাৰে। তাৰমানে সিহঁতৰ মানে ভোকটো খুব বেছি বাঢ়ে, এপিটাইটটো বাঢ়ে। আৰু ৰিস্ক টেকিং, তেওঁলোকে বহুত ৰিস্ক লৈ ভাল পায়। কিছুমান ইলিগেল কাম কৰি ভাল পায় সেইটো কাৰণে, নহলে ৰিস্ক মানে তেওঁলোকে হিৰো নিচিনা ক'ৰবাত জঁপিয়াই ভাল পায়, কোনোবা মৰিবলৈ গ'ল তাক টানি আনি বচাইও ভাল পায়। তাৰমানে ৰিস্ক লৈ বহুত ভাল পায় মানে। ঠিক আছে, adolescence is the time when young people are developing new cognitive skills such as abstract thinking. এইটো টাইমত কি তেওঁলোকৰ ডেভেলপ হয় চাবা দেই। abstract thinking, cognitive skillৰ ভিতৰত abstract thinking, reasoning, ঠিক আছে, and problem solving. ৰিজনিং মানে তেওঁলোকে বস্তুবোৰ মানে অবজেক্টিভলি বা এবষ্ট্ৰেক্টলি ভাবিব পৰা মানে এটা মানে তেওঁলোকৰ স্কিল সেইটো সময়ত বহুত ডেভেলপ হয়। আৰু প্ৰব্লেম সলভিং, এই যে ছ'চাইটিৰ লগত ডিছকাশ্যন কৰে ন কথাবোৰ, এই ডিছকাশ্যন কৰি তেওঁলোক মানে যিকোনো এটা প্ৰব্লেম মানে হেৰি কৰিবলৈ উন্নত কৰিবলৈ মানে তেওঁলোকে বহুত ৱেল মানে হেৰি হৈ যায় মানে ৱেল ট্ৰেইন হৈ যায় মানে। হা, পেৰেণ্টছ এণ্ড কেয়াৰিং এডাল্ট কেন হেল্প এডলেসেন্স থ্ৰু this period by offering guidance and support. তেওঁলোকক গাইডেন্স আৰু সাপোৰ্ট কৰাটো উচিত। ঠিক আছে, by helping them learn appropriate adult behavior. তেওঁলোকক ভাল ধৰণে এডাল্ট বিহেভিয়াৰ দিবৰ কাৰণে মানে পেৰেণ্টছ আৰু মানে এডাল্টে সদায় কি কৰিব লাগে, তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে। নহয়, এনে জাষ্ট এইটো হেৰি দিয়া হৈছে, হেজাৰ্ডছত সেই 3টাই হয়। এইকেইটা মই এনে তোমালোকক সামাৰী নিচিনাকে দি দিছো আৰু। হা, এতিয়া গাইডেন্স আৰু কাউন্সিলিংটো চাওঁ অকমান ন। গাইডেন্স এণ্ড কাউন্সিলিং, জানানে গাইডেন্স মানে কি আৰু কাউন্সিলিং মানে কি? প্ৰথমে গাইডেন্স মানে কি এইটোকে কোৱা। হোৱাট ইজ দ্য মিনিং অফ গাইডেন্স? গাইডেন্স বুলিলে কি বুজা?
গাইড কৰাই হয় কিন্তু গাইডেন্স মানে গাইড কৰা কলে বেয়া লাগিব শুনি নিৰ্দেশনা বুলিও বুজিছো কিন্তু হেৰি ইনে কোৱাচোন গাইডেন্স মানে কি সিম্পল ভাষাত কোৱা লিখাই আছে তো কি আছে to point out and to show the নিৰ্দেশনা তাৰমানে কি হয় গাইডেন্স মানে হৈছে তেওঁ যেতিয়া মানে লিটাৰেলি মিনিং বুলি দিছে ন টু গাইড ঠিকে কৈছা টু গাইড তাৰমানে কি তেওঁলোকক মানে যিকোনো এটা পথ মানে আমি পথ প্ৰদৰ্শক হিচাপে কৰা হয়নে পথ প্ৰদৰ্শন কৰা আৰু কি কৰিব লাগে তেওঁলোকে মানে যিকোনো এটা প্ৰবলেমত হেৰি কৰা আগত প্ৰবলেমত পৰা আগত মানে এজন মানে ভাল জনা মানুহে কি কৰা গাইড কৰা বা পইণ্ট আউট কৰা বা কি বুলি কোৱা হয় show the way তাৰমানে ৰাস্তা দেখুৱা নেক্সট গাইডেন্স কিয় লাগে আমাক কিয় লাগে জানানে স্কুলীয়া ল'ৰা ছোৱালী কিয় লাগে গাইডেন্সটো সব মানুহকে লাগে গাইডেন্স অকল যে আমাক যে বাচ্চাবোৰকে এডলেসেন্সকে লাগে এটোটো কথা নহয় ন গাইডেন্স আমাৰ সকলোকে লাগে কিয় লাগে কিয় লাগে জানানে কোৱা এটা কোৱা দেখি আছা দেখোন কলেই হ'ল চাকৰি নথকা মানুহে ধৰি লওক কিছুমানে যদি পঢ়িবলৈ গ'ল বা কিবা কিবি সাবজেক্ট কি সাবজেক্ট ললে মই কি হ'ম নাজানো কিছুমান এনেকুৱা থাকে ন যে মই এইটো হ'ব বিচাৰো কিন্তু কি পঢ়িলে ভাল হ'ব মই কোনটো সাবজেক্ট মোৰ কাৰণে ইজি হ'ব বা কোনটো সাবজেক্টে মোৰ মানে ফিউচাৰটো গঢ়ি তুলিব তেনেকুৱা ধৰণতো লাগে হয়নে ফৰ এডুকেশ্যন এণ্ড কি এমপ্লয়মেন্ট পাৰপাছত গাইডেন্স লাগে নেক্সট ডেভেলপিং কাৰিকুলাম ইন স্কুল ডেভেলপিং ক্লাছ 8-9 এটা ইলেক্টিভ সাবজেক্ট লয় না সেই সাবজেক্টটো সিলেক্ট কৰোঁতেও গাইডেন্স লাগে কিছুমানে যদি ম্যাথছ নাজানে ভালকে এডভান্স ম্যাথছ ললে লাভ হ'ব জানো নহব ন কিছুমানে যদি খুব ভাল লিখে হি যদি গৈ এডভান্স ম্যাথছ লয় এটো তাৰ কাৰণে সুইটেবল নহব তাৰমানে কি হয় গাইডেন্সে আমি কোনটো সাবজেক্ট পঢ়িলে তেওঁ ফিউচাৰটো ব্ৰাইট হ'ব বা তেওঁ ইন ফিউচাৰ ভাল মাৰ্কস পাব এখিনিত মানে গাইডেন্সে হেল্প কৰে কাৰিকুলাম সিলেকশনত হা identify right person for a specific job এটো বুজি পায় better adjustment in the family and society হেতু কাৰণেও লাগে ফ্যামিলি আৰু সোসাইটিত মিলিবৰ কাৰণে মানে কি লাগে আমাৰ গাইডেন্সৰ প্ৰয়োজন নেক্সট solve emotional crisis faced by person কিছুমানে ইমোশনালি ক্ৰাইসিস থাকে ন এটো ফ্ৰেণ্ডৰ মাজতো হ'ব পাৰে বা নিজৰ সিবলিংছৰ মাজতো হ'ব পাৰে নহলে নিজৰ আপোন কাৰবাৰ লগতো হ'ব পাৰে এইবোৰ ক্ষেত্ৰতো কি লাগে ইমোশনাল মানে ক্ৰাইসিস মানে সলভ কৰিবৰ কাৰণেও গাইডেন্সৰ প্ৰয়োজন হেল্প টু সিলেক্ট কোর্স এতিয়া কলো না সায়েন্স পঢ়িবানে আর্টস পঢ়িবানে কমার্স লবানে হয়নে তো তাতো মানে কি লাগে গাইডেন্সে হেল্প কৰে ওভারঅল পার্সোনালিটি ডেভেলপমেন্ট কৰিবলৈও আমাক গাইডেন্স লাগে নহলে আমি কেনেকৈ জানিম পার্সোনালিটি পঢ়োৱা নাই না তোমালোকক এটো নেক্সট ক্লাছত পঢ়াম promote awareness in society মানে societyৰ প্ৰতি মানে সজাগতা হ'বৰ কাৰণে মানে আমাক কি লাগে গাইডেন্সৰ প্ৰয়োজন প্ৰিন্সিপল কি হয় সো গাইডিং লাইফলং প্ৰসেস গাইডেন্স হৈছে এক প্ৰকাৰৰ কি লাইফলং প্ৰসেস মানে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ গাইডেন্স প্ৰয়োজনে হয়নে সৰুতেও লাগে খুজকাহিবলৈ যাওঁতেও আমাক গাইডেন্স লাগে আমাক পেৰেন্টছে যদি ধৰি নিহিকালে হয় আমি জানো খুজকাহিব পাৰো এটো এক প্ৰকাৰৰ গাইডেন্স পঢ়া সময়তো গাইডেন্স লাগে বিয়াৰ পাছতো গাইডেন্স লাগে কেনেকে ইনলছৰ লগত থাকিবা কেনেকে হাজবেণ্ডক ডিল কৰিবা এইবোৰ গাইডেন্স জনা মানুহে এক্সপেৰিয়েন্স মানুহে দিব হয়নে তো এটো আছে লাইফ লং বুঢ়া কালতো লাগে ডক্টৰে গাইডেন্স দিব নহয় এটো মেডিসিন খাব আপুনি এটো কৰিব মানে গাইডেন্স কেতিয়াও মানে আমাৰ এন্ডিং নহয় গাইডেন্স সদায় থাকিব আৰু এমফেসিস অন ইন্ডিভিজুৱেলাইজেশন হয়নে সবৰে প্ৰবলেম বেলেগ থাকিব পাৰে ন ইন্ডিভিজুৱেলাইজেশন তাৰমানে কি এজনৰ প্ৰবলেমৰ লগত ইজনৰ প্ৰবলেম একে হ'ব একেটা প্ৰবলেম থাকিলেও তাৰ ৰিজন বেলেগ থাকিব পাৰে কিছুমানে যদি ফ্যামিলিত এডজাস্ট কৰিব নোৱাৰে মোৰ হয়তো ৰিজন বেলেগ হ'ব পাৰে মোৰ হেলথ ইছ্যু
হেতু কাৰণে মই ইন লছৰ লগত এডজাস্ট হ'ব পৰা নাই এটো এটা এক্সাম্পল বেলেগৰ হ'ব পাৰে হয়তো ইন লছে বেছি তেওঁৰ লগত কাজিয়া কৰি থাকে হেতু এটা ৰিজন দুইটা ৰিজন বেলেগ হল নাই তাৰ মানে কি ইন্ডিভিজুৱেলাইজ তাৰ মানে এমফেছিছ অন ইন্ডিভিজুৱেলাইজ গাইডেন্স প্ৰসেসটো মানে তাৰ মানে হেতু কাৰণে যোনে সলিউশন দিব তেতিয়া হে সলিউশন মুখ দিয়া সলিউশনটো তেওঁৰ লগত সুইটেবল নহবও পাৰে নেক্সট সেলফ ডাইৰেকশন আমাৰ অকল ডাইৰেকশন হে দিব পাৰে মানে এটো কৰ বুলি তোমাক একদম ধৰি নি এটো কৰাব নোৱাৰে গাইডেন্স মানে হৈছে ওয়ান কাইন্ড অফ ডাইৰেকশন এটো কৰিলে তোমাৰ কাৰণে ভাল তুমি কৰিব পাৰা হেতু কি বুলি কোৱা হয় গাইডেন্স নেক্সট কোঅপাৰেশন হয়নে হয়নে কোঅপাৰেশন সদায় সহযোগ দিয়ে মানে তাৰমানে কি কৰে গাইডেন্সৰ ফলত মানে আমাক মানে আমি যিকোনো এটা প্ৰবলেম সলভ কৰাত মানে যোনে আমাক গাইড কৰে তেওঁ অনলি মানে আমাক কোঅপাৰেট কৰে ঠিক আছে গাইডেন্স ইজ ফৰ অল সকলোকে লাগে নে গাইডেন্স অৰ্গানাইজ এক্টিভিটি গাইডেন্স সদায় অৰ্গানাইজ এক্টিভিটিয়ে হ'ব আনঅৰ্গানাইজটো হ'ব নোৱাৰে ন আৰু ফ্লেক্সিবলটো বুজি পাইছে সবৰ কাৰণে বেলেগ বা কিছুমানে ফ্লেক্সিবল এটো হ'ব পাৰে যে গাইডেন্স যোনে দিয়ে তেওঁ গাইডেন্স তুমি ফলো কৰিবও পাৰা নকৰিবও পাৰা ফ্লেক্সিবিলিটি তোমাৰ ওপৰত তুমি তোমাৰ কথা হেতু তুমি কৰা নকৰা হেতু তোমাৰ কথা হেতু কাৰণে ইয়াক ফ্লেক্সিবল বুলি কোৱা আছে গাইডেন্স গিভছ ৰেসপেক্ট টু অল ইন্ডিভিজুৱেল ডিফাৰেন্সেস এতিয়া কলো ন সকলোৰে বেলেগ বেলেগ প্ৰবলেম একেটা প্ৰবলেমৰে সকলোৰে বেলেগ বেলেগ ৰিজন থাকে আৰু হেতু কাৰণে তাৰ গাইডেন্স যোনখিনি দিয়া হয় হেতু মানে বেলেগ বেলেগ হ'ব পাৰে হা এবোৰ এবাৰ চাই গলে হল আকৌ এবাৰ ঘৰত পঢ়ি দিবা সব মনত হৈ যাব মানে এবোৰটো আমাক পঢ়োৱা টাইমত ক্লাছতে পঢ়োৱা আৰু পৰীক্ষাত লিখোগে খালি পইণ্টখিনি লাগে হা মেইন যোনখিনি কিন্তু ইয়াত আকৌ ক্লাছত পঢ়োৱা ষ্টাইলত পঢ়িলে নহব তোমালোকে মনত ৰাখিব লাগিব টাইপ অফ গাইডেন্স এইকেইটা দিলে আৰু এটা দি দিব তোমাক কিবা এটা কোনটো হয় বাছি উলিয়া তেতিয়াতো সেইকেইটা মনত থাকিব লাগিব ন এডুকেশনাল গাইডেন্স ভোকেশনাল গাইডেন্স আৰু পাৰ্সোনেল গাইডেন্স আছে মেইনলি তিনি প্ৰকাৰ আৰু বহুত আছে এইকেইটা মেইনলি বুলি মেনশন আছে হা মেইনলি তিনি প্ৰকাৰৰ এডুকেশনাল ভোকেশনাল এন্ড পাৰ্সোনেল এতিয়া এডুকেশনৰ লগত কি ৰিলেটেড এডুকেশনাল গাইডেন্স আমি কেনেকৈ দিব পাৰো এটা এডুকেশন ৰিলেটেড কি টিউশনটো গাইডেন্সত নপৰে সিলেকশন অফ সাবজেক্ট গুড সাবজেক্ট সিলেকশন হয়নে সাবজেক্ট সিলেকশন ভোকেশনালত কি পৰে কি টাইপৰ ভোকেশনাল মানে জানা নাই ভোকেশনাল এডুকেশন জানা নাই তোমালোকে হেতু ওয়ার্ক এডুকেশন হ'ব বৃত্তিমূলক মানে হৈছে ভোকেশনাল মানে হৈছে যোনটো কৰাৰ ফলত তোমাৰ জব পোৱা মানে পইচা আহৰণ কৰিব পৰা আৰ্নিং মানি বুজিলা সেই এক্টিভিটিটো কি বুলি কোৱা হয় ওয়ার্ক এডুকেশন আৰু ভোকেশনাল এডুকেশন দুইটা একেই হয় কিন্তু ওয়ার্ক এডুকেশন মানে হৈছে যোনটোৰ ফলত তুমি মানি আৰ্ন কৰিব নোৱাৰা আৰু ভোকেশনাল এডুকেশনত তুমি মানি আৰ্ন কৰিব পাৰা বুজিলা তাৰমানে তুমি যদি ষ্টিচিং কৰা তুমি ষ্টিচিং বুলি কলা নহয় ষ্টিচিং কৰাৰ লগে লগে তোমাৰ কি হ'ব এটো তুমি কৰিলা তোমাৰ চখৰ কাৰণে ঠিক আছে কিন্তু এটো ষ্টিচিং কৰি তুমি টেইলৰিং কৰিলা ফ্যাশন ডিজাইনিং কৰিলা সো এটো হ'ব ভোকেশনাল বুজিলা ভোকেশনাল গাইডেন্স দিয়ে নে তুমি এটো পঢ়িলে এটো জব পাবা হেতু পঢ়িলে হেতু জব পাবা এটো জব তোমাৰ কাৰণে সুইটেবল হয় তুমি এটো কাম কৰি ভাল পোৱা যদি তুমি এটো জবলে যোৱা হয়নে সো এটো কি বুলি কোৱা হয় জব related to job next personal guidance family matter friend matter relationship matter health matter ঠিক আছে এই গুটেখিনি কি ফ্যামিলি বুলি মই লিখি দিছো অকল এটো কি হয় পার্সোনাল গাইডেন্স মনত থাকিব নেক্সট কাউন্সেলিং মানে কি জানা নে গাইডেন্স আৰু কাউন্সেলিংৰ মাজত ডিফাৰেন্সটো বা পাছৰ কথা তাৰমানে কি গাইডেন্স তোমাক সবেই দিব পাৰে আমাৰ মা দেউতাই দিব পাৰে বা আমাক এজন
ৰাস্তাত গৈ থকা মানুহেও দিব পাৰে এইটো ৰাস্তা এনেকে নাযাব দেই এফালে হেৰি ৰাস্তাটো কিন্তু বনাই আছে এফালে গ'লে দিগদাৰ হ'ব তেওঁ দিলে ৰাস্তা তোমাৰ অটো ৰিক্সা এজনেও দিব পাৰে বা তোমাৰ যিকোনো মানুহেও দিব পাৰে তোমাক গাইডেন্স কিন্তু কাউন্সিলিং হৈছে এনে এটা প্ৰসেস যোনটো আমাক এক্সপাৰ্ট এজন পাৰ্সনেহে দিব পাৰে যোন ওয়েল ট্ৰেইন হয় ঠিক আছে তো কাউন্সিলিং হৈছে কাউন্সিলিং ইন general defined as a personal face-to-face relationship between two person TWO TO থাকিলে দেখিলা নে two person হা এটো two person in which the counselor by means his special competences and relationship with the counselee provide a learning situation in which the counselee is helped to know more about himself, his presence and possible future situations so that he can make use of potentialities and characteristics in a way that is both satisfying to himself and the society. Counselor আৰু counselee মানে কি জানানে? Counselor, ঠিক আছে? LEE হা কাউন্সিলি জানানে কাউন্সিলৰ আৰু কাউন্সিলিৰ মাজত দুজন মানুহৰ মাজত ফেস টু ফেস হয় বুলি কৈ আছে নহয় তাৰে এজন হৈছে কাউন্সিলৰ আৰু এজন হৈছে কাউন্সিলি কাউন্সিলৰ জন হৈছে এক্সপাৰ্ট পাৰসন জন আৰু কাউন্সিলি মানে হৈছে যোনজনে মানে কি কৰে যোনজনে লয় মানে গাইডেন্স লয় তেখেতক কি বুলি কোৱা হয় কাউন্সিলি বুলি কোৱা হয় তাৰ মানে কি এজন হ'ব লাগিব কি হ'ব লাগিব এক্সপাৰ্ট expert in the field হয়নে যেনেকে সাইকোলজিস্ট সাইকোলজিস্ট স্কুলত আজিকালি এগৰাকী সাইকোলজিস্ট থাকে চাবাচোন হয়নে কি হয় তেওঁলোক এক্সপাৰ্ট হ'ব লাগিব প্ৰবলেমটোৰ লগত আৰু কি হ'ব লাগিব কাউন্সিলিজন কি হ'ব লাগিব যোনজনক মানে নিড হেল্প বুজিলা আৰু কি হ'ব লাগিব দুইজনৰ মাজত এটা ভাল ৰিলেশনশিপ হ'ব লাগিব আৰু ভাল ৰিলেশনশিপ হোৱাৰ ফলত এজনে তেওঁৰ কি প্ৰবলেম আছে ভালকে জানিব লাগিব প্ৰেজেন্ট ফিউচাৰ বা পাষ্ট সকলোখিনি জানাৰ পাছত তেওঁ যেতিয়া এটা ভাল উপদেশ এওক দিব সেই প্ৰসেসটোকে কি বুলি কোৱা হয় কাউন্সিলিং হা তাৰ কাউন্সিলিংৰ পাৰপাস কি চাও achievement of positive mental health মনৰ মানে মেন্টালি মানে হেলদি থাকিবৰ কাৰণে মানে কিছুমান হেৰি কিছুমান মানে কাউন্সিলিং দিয়া হয় ঠিক আছে যেনে কেনেকুৱা মেন্টাল হেলথ এডলসেন্টৰ মেন্টাল বুক মানসিকতাবোৰ অলপ তেওঁলোকৰ ডিস্টার্ব হৈ থাকে না স্ট্ৰেসত থাকে এগ্ৰেসিভ হৈ থাকে তাৰমানে কি হয় তেতিয়া কাউন্সিলৰ মানে তেওঁৰ প্ৰবলেমটো কি প্ৰথমে বিচাৰিব লাগিব যে এইটো কাৰণে এইটো তেওঁৰ প্ৰবলেম হৈছে হয়তো ফ্যামিলি প্ৰবলেম হেলথ ইস্যু হ'ব পাৰে বা হয়তো ভুকতো থাকিব পাৰে হেতু এটা ৰিজন হ'ব পাৰে কিয়নো হেতু ভুক লাগি থাকে ন ভুক লগা মানুহ খং উঠে সো তেনেকুৱা ধৰণৰ ৰিজনখিনি মানে উলিয়াই পেলাই কি হয় তেওঁলোকক পজিটিভ মেন্টাল হেলথ মানে পজিটিভ কৰাত মানে হেল্প কৰে হা নেক্সট প্ৰবলেম ৰিজলিউশন প্ৰবলেম থাকে কিছুমান মেন্টালিও থাকে ফিজিক্যালিও থাকে বিভিন্ন ধৰণৰ প্ৰবলেম থাকে তো এই প্ৰবলেমখিনি মানে ৰিজলিউট কৰাত মানে কাউন্সিলৰে হেল্প কৰে নেক্সট কাউন্সিলিং ফৰ ডিসিশন মেকিং ডিসিশন মানে সাবজেক্ট ৰিলেটেড ভোকেশনাল ৰিলেটেড নহলে ফ্যামিলি ৰিলেটেড বা যিকোনো ৰিলেটেড মানে এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ মানে ডিসিশন মেকিং কৰাত মানে কাউন্সিলৰে হেল্প কৰে কাউন্সিলৰে কেতিয়াও ধৰি একো কাম কৰাই নিদিয়ে হা তেওঁ গাইডে দিয়ে যে তেওঁ মানে কি কৰে এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰোৱায় যাৰ ফলত মানে কাউন্সিলিয়ে মানে নিজে সেই প্ৰবলেমটো সলভ কৰিব পাৰে আৰু ইমপ্ৰুভিং পাৰ্সোনেল এফেক্টিভনেস বুজি পাইছা না এটো তাৰমানে কি তেওঁ পাৰ্সোনেল নিজৰ মানে কি ব্যক্তিগত ফলপ্ৰসূতা বৃদ্ধি কৰাটো মানে সহায় কৰে তাৰমানে নিজৰ পাৰ্সোনেল কিছুমান মানে ইফেক্টিভ হেখিনি মানে ডেভেলপ কৰাত মানে ইমপ্ৰুভ কৰাত মানে সহায় কৰে আৰু পৰিৱৰ্তনৰ সহায় হেল্পিং টু চেঞ্জ ভাল বেয়া কামবোৰ এৰি ভাল কামত ইনভলভ হ'বলৈ বা তেওঁলোকক নিজে চেঞ্জ হ'বলৈ মানে কি কৰে কাউন্সিলৰে হেল্প কৰে নেক্সট
বিহেভিয়াৰ মডিফিকেশ্যন, আচৰণৰ পৰিৱৰ্তন। তেওঁলোকৰ যিবোৰ বিহেভিয়াৰ, ভাল বিহেভিয়াৰবোৰ বেয়া বিহেভিয়াৰবোৰ আঁতৰাই পেলাই ভাল বিহেভিয়াৰবোৰ তেওঁলোকক একচেপ্ট কৰাত মানে হেল্প কৰে। ঠিক আছে, বুজি পালা এইখিনি? টাইপস তিনটা আছে টাইপস হা। কাউন্সিলিঙৰ টাইপ তিনটা, ডাইৰেক্টিভ এপ্ৰোচ, নন ডাইৰেক্টিভ এপ্ৰোচ এণ্ড ইলেক্ট্ৰিক এপ্ৰোচ। ডাইৰেক্টিভ এপ্ৰোচ এইটোৱে সবচে একচেপ্টেবল হয়। ঠিক আছে, ডাইৰেক্টিভ এপ্ৰোচৰ এখেতৰ নামটো মনত ৰাখিবা, উইলিয়ামছন। এই নামকেইটা মনত ৰাখিবা হা, কাৰ্ল ৰগাৰ আৰু পি.চি. থৰ্ন, এইকেইটা নাম মনত ৰাখিবা। থৰ্নি বুলিও কয়, কিছুমানে থৰ্ন বুলিও কয়। ডাইৰেক্টিভ এপ্ৰোচ এনেকে সুধিব পাৰে, কাউন্সিলিঙৰ ডাইৰেক্টিভ এপ্ৰোচ প্ৰচেছৰ মানে হু ৱাজ দ্য প্ৰফাউণ্ডাৰ এনেকে বুলি আহিব পাৰে। ঠিক আছে, উইলিয়ামছন। ডাইৰেক্টিভ মানে হৈছে এইটো হৈছে কমপ্লিট মানে হেৰি চেণ্টাৰ, কাউন্সিলৰ চেণ্টাৰ। যোন কাউন্সিলৰ যেন আছে ন, কাউন্সিলৰ চেণ্টাৰ হয় মানে হা। তাৰমানে এওঁৱে চব কৰে মানে, যদি প্ৰব্লেমটো থাকে, কাউন্সিলৰ আৰু কাউন্সিলি বুজিছা নহয়? এওঁৱে মানে গোটেই প্ৰব্লেমখিনি নিজে বিচাৰিব, নিজে এনালাইজ কৰিব, নিজে চিন্থেথাইজ কৰিব, তাৰপিছতহে তেওঁ নিজে কাউন্সিলিং কৰি পেলাই মানে তেওঁ নিজে ফ'ল' আপ কৰিব। ইয়াত কোনো কাউন্সিলিৰ ইনভলভমেণ্ট নাই। কাউন্সিলি LEE হা, ইয়াত কি হয়, হি ইজ এক্টিভ এণ্ড হি ইজ পেছিভ হা। আৰু ইয়াত আকৌ উল্টা চাবাচোন, নন ডাইৰেক্টিভত কি হয় চাবা, নন ডাইৰেক্টিভত কাউন্সিলিৰ ইনভলভমেণ্ট আছে, কাউন্সিলি চেণ্টাৰ হা। ইয়াত আছে কাউন্সিলি, OR বুলি দি দিছো হা, এইটো ডাবল ই। ইয়াৰ এখেতৰ ইনভলভমেণ্ট নাই আৰু এওঁৰ পুৰা ইনভলভমেণ্ট আছে। ঠিক আছে, আৰু ইয়াৰ ডাইৰেক্টিভ এপ্ৰোচৰ ষ্টেপছ কেইটা আছে। প্ৰথমে এনালাইজ কৰে কি হৈছে কি নাই হোৱা হা, কি হৈছে কি নাই হোৱা এইখিনি এনালাইজ কৰি লয় প্ৰব্লেমখিনি। তাৰমানে প্ৰব্লেমটো উলিয়ায়। ধৰি লোৱা মোৰ কিবা এটা প্ৰব্লেম আছে, কাউন্সিলৰে আহি পেলাই মানে প্ৰথমে এনালাইজ কৰিব যে কিয় আছে, ক'ত আছে, কেনেকৈ হৈছে, ৰিজনটো কি, সেইখিনি মানে প্ৰথমে এনালাইজ কৰে। তাৰপিছত চিন্থেচাইজ কৰে, বুজিলা? চিন্থেচাইজ কৰে, তাৰপিছত ডায়গনচিছ কৰে। ডায়গনচিছ মানে কি, ট্ৰিটমেণ্ট কৰে। তাত ট্ৰিটমেণ্ট মানে ইনজেকশ্যন, বেজি এইবোৰ দি নহয়, মেণ্টেলি ট্ৰিটমেণ্ট, কিছুমান ভাল ভাল কথা কৈ বা ভাল হেৰি কৰি হা। নেক্সট প্ৰগনচিছ। ডায়গনচিছ কৰাৰ পাছত লাহে লাহে তাক মানে কি কৰে, এপ্লাই কৰি চায় যে এইটো বস্তু ভালকে তেওঁলোকে ফ'ল' কৰিছেনে, তেওঁ কিবা প্ৰফিটেবল হৈছেনে, এইখিনি মানে কি কৰে, প্ৰগনচিছ কৰে। তাৰপিছত কাউন্সিলিং, তাৰপিছত আকৌ কাউন্সিলিং কৰে। কাউন্সিলিং কৰি চাই মানে তাৰ ইম্প্ৰুভমেণ্ট হৈছে নাই বস্তুটো হা। তাৰপিছত লাহে লাহে কি কৰে, ইম্প্ৰুভমেণ্ট হৈছে নাই বুলি ক'লোৱে মই, এটা মানে সেইটো ফ'ল' আপ কৰে মানে। এইটো এটা ষ্টেপ হয় হা, ASDPCF। মনত ৰাখিবা ষ্টেপছ, ষ্টেপছ আহে। টেটকাম ৰিকুইৰমেণ্টত নাহিবও পাৰে হা, তথাপিও মানে ৰিস্ক নল'বা, ক'ব নোৱাৰি ন, কি বা পেপাৰ কাটিছে, যদি এনেকে মেথছে দি দিছে ফটকে, ক'ত কি পেপাৰ কাটিছে ঠিকনা নাই চাগে। সেইটো কাৰণে ৰিস্ক নল'বা, যোনখিনি শিকাইছো গোটেইখিনি ফ'ল' কৰিবা। আৰু নেক্সট আছে ইলেক্ট্ৰিক এপ্ৰোচ। এইখিনি ইমানখিনি বা এইবোৰ নেটত বেছি আহে, নেট এক্সামত। ইলেক্ট্ৰিক এপ্ৰোচত কি হয়, তেওঁ মানে ইয়াত কোনো একো না কাউন্সিলি চেণ্টাৰ হয় না কাউন্সিলৰ চেণ্টাৰ হয়। ইয়াত কি কৰে, তেওঁ চাই লয় মানে যে যি যে প্ৰব্লেমটো হৈছে মানে কাউন্সিলিজনৰ, এই প্ৰব্লেমটো তেওঁ নিজেই সলিউশন কৰিব পাৰিব নে তেওঁ মানে হেল্প কৰিব লাগিব। এই গোটেইখিনি এনালাইজ কৰাৰ পাছতহে ডিচিশ্যন লয় যে হি গিভ ৰেছপন্সিবিলিটি অফ ষ্টাৰ্টিং অন দ্য টাস্ক। তাৰমানে তেতিয়াহে লাহে লাহে ভাবে যে যদি মানে তেওঁ কৰিবলগীয়া হয় তেওঁ কৰিব, আৰু যদি কাউন্সিলে নিজে কৰিবলগীয়া হয় তেতিয়া কাউন্সিলে কৰিব। মানে এইটো প্ৰথমে চিটুৱেশ্যনটো চাই লয় মানে। ঠিক আছে, हाँ, बोथ काउंसलर एंड काउंसिली टेक पार्ट, लेकिन पहले देख लेता है कि वो काउंसलर कर सकता है या काउंसिली कर सकता है वो काम। अगर काउंसलर कर सकता है तो वो करेगा, अगर नहीं तो वो करेगा, ऐसा है। ইয়াত মানে কোনো স্টেবল নহয় মানে কোনটো হ'ব। নেক্সট
এইকেইটা মই ইনে দি থৈছো পঢ়িব পাৰা ইমানে সাফিসিয়েন্ট হা আজি কি পঢ়ালো এতিয়ালৈকে আৰু আছে মই আৰু এটা পইণ্ট ৰাখিছো কিন্তু তথাপি সিলেবাসখন এবাৰ চাই লওঁ নেকি তোমালোকৰ কনফিডেন্সটো বাঢ়িব হৈছে বুলি কি পঢ়ালো আজি মনত আছে নে ইয়াৰটো আৰু এটা পঢ়ালো ন আজি টিচিং ডিভাইস ইয়াৰ এটা পইণ্টে বাকি আছে লেসন প্ল্যান ওকে এডুকেশনাল সাইকোলজি এইখিনি চোৱাচোন স্পেশাল নিড ইয়া নাই পঢ়োৱা হয়নে নাই পঢ়োৱা এইটো মেন্টাল হেলথ ইন্টেলিজেন্স নাই পঢ়োৱা এইটো চোৱা এডলসেন্সত কি পঢ়ালো এইটো পঢ়ালো জুভিনিয়েল ডেলিকুৱেন্সি হয়নে এইটো আন্ডাৰষ্টেণ্ডিং দ্য এডলসেন্স লাৰ্নাৰ ৰোল অফ ফেমিলি এণ্ড স্কুল পঢ়ালো নে ইমোশনেল প্ৰবলেমছ ইন দ্য ক্লাছৰুম পঢ়াইছো হয়নে আৰু ডাইমেনশন অফ ডেভেলপমেন্ট ডিউৰিং এডলসেন্স ফিজিক্যাল ইন্টেলেকচুৱেল সোশিয়েল ইমোশনেল এণ্ড মৰেল পঢ়ালো সিগনিফিকেন্স অফ এডলসেন্স পঢ়াইছো হয়নে এইটো হেৰিটো অলমোস্ট হৈছে আৰু পিছত আৰু কি আছিল গাইডেন্স এণ্ড কাউন্সেলিং পঢ়ালো তেন্তে এইটো সিলেবাস এইটো এইখিনি দেখোন হেখে আজি এইটো ইউনিট হেখ আকৌ এবাৰ পঢ়িম দেই পাছত এতিয়া নহয় প্ৰথমে মই সিলেবাস আগৰো শেষ কৰিবলৈ আছে ন এইখিনি হল মই আজি মানে আৰু এটা পঢ়াম বুলি আহিছিলো এতিয়া সময় নহবগে চাগে এইটো পঢ়াই থম বুলি ভাবিছিলো তেতিয়া কাইলৰ কাৰণে ইজি হল হয় মেবি সময় নহব চাগে আৰু নেক্সট ক্লাছ হবলৈ হৈছে এডুকেশনাল সাইকোলজি ইটস মিনিং তেন্তে আজিলৈ ইমানে ৰাখো নেকি না নেক্সট আৰু কাইলে কৰিম অনলাইন কাইলে তোমালোকৰ এটোৰ পৰা আৰম্ভ কৰিম আৰু মই পাৰ্সোনালিটি আৰু এটো ইন্টেলিজেন্স একিটা পঢ়াই দিম ইন্টেলিজেন্স এণ্ড পাৰ্সোনালিটি থিওৰিও আছে সেইখিনি পঢ়াম হা তাৰ পিছত এদিনত এইখিনি কৰিম তাৰ পিছত পুৰা এমসিকিউ কৰিম পৰীক্ষা লগে ডেইলি ওকে থ্যাংক ইউ অনলাইন কিবা সুধিবলৈ আছে তোমালোকৰ কিবা সুধিব আছে অনলাইন কিবা সুধিবা কোৱা ওকে থ্যাংক ইউ তেন্তে অনলাইনো ৰাখিছো এইফালৰ পৰা নেক্সট ক্লাছত জয়েন কৰিবা ওকে থ্যাংক ইউ Which principle emphasizes the need for reflection in teaching practice? It's memorization to in competition to improvement in compliance to compliance. Answer 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 to the teaching for improvement. itu compliance to itu ya lo kayak gitu itu maybe ini mana itu nama mungkin sama